মানে সভা পাতে 10 দিনৰ দিনাখন শান্তি কৰ্মভাগ কৰে। অৰ্থাৎ তাৰ পাছতহে আমাৰ গুণমালা ভাগ প্ৰতিষ্ঠা কৰি গুণমালা প্ৰতিষ্ঠা কৰাৰ পাছত মানে নামঘোষা পাঠ কৰে। আচ্ছা, ৰাম কৃষ্ণ নামৰ ভগৱান পাব হৃদয়ে যিটো যত মহাপাপ যিমানবোৰ মহাপাপ আছে সকলো নামৰ দ্বাৰা খণ্ডন হয়। ৰাম কৃষ্ণৰ দ্বাৰা নামৰ দ্বাৰা খণ্ডন হোৱাটোকে আমি দৃঢ় বিশ্বাস। কিন্তু শান্তি কৰ্ম কৰি 21-22 মূল নাম লৈ যি শান্তিমূলক ভোগ কৰে, য'ত আসন ভাগ প্ৰতিষ্ঠা নকৰাকৈ কৰে, তাৰ পাছতহে আসন প্ৰতিষ্ঠা কৰি আমাৰ নামঘোষা পাঠ হয়, 11 দিনাখন দশম হয়। আচ্ছা, সেই কৰ্মৰ বিৰোধী আমাৰ পৰম্পৰাসমূহ জানো অপমান কৰা হোৱা নাই? অকণমান আপুনি ভাগৱতৰ ভাষা কৈ দিবচোন। কৃষ্ণ যে আমাৰ পিতৃ মাতৃ ঢুকালে আমাদের মনোনয়ন কৰা হয়। গতিকে আমি পিতৃ মাতৃ ঢুকালে মনোনয়ন কৰিব লাগে। শাস্ত্ৰই আমাক কি সিদ্ধান্ত দিছে এই বিষয়ে আমাক দুআষাৰ ক'বৰ কাৰণে আমি তেখেতৰ পৰা শাস্ত্ৰসমূহ সিদ্ধান্ত বিচাৰিছোঁ। আৰু আমাৰ যিটো বিধৱা পিতৃ মাতৃ ঢুকালে আজি বিধৱা সকাম কৰা হয়। শাস্ত্ৰই আমাক কি সিদ্ধান্ত দিছে পিতৃ মাতৃ বিধৱা সকামটো আমি কৰিব লাগে নে নালাগে, এই বিষয়ে আমাক দুআষাৰমান ক'লে আমি নিশ্চয় উপকৃত হ'ম বুলি আছোঁ। বিশেষকৈ মোৰ মাতৃ ঢুকুৱা মই শাস্ত্ৰ সিদ্ধান্ত মতে আমি এখন নতুন সাংস্কৃতিক সমাজ গঠন কৰাত মই নিজে মনোনয়ন নকৰিলোঁ। 2-এজনে মোক কৈছে যে তেওঁ নিজৰ মাতৃৰ বিয়োগত তেওঁ মনোনয়ন নকৰি তেওঁ উদ্ধাৰ নহয় বুলি 2-এজনে ক'ব বিচাৰে। গতিকে মোৰ কিবা ভুল হৈছিলে নেকি মনোনয়ন নকৰাৰ কাৰণে? গতিকে শাস্ত্ৰই কি সিদ্ধান্ত দিছে এই বিষয়ে মই নিগদতি ফুক শুনিমুক ভকতৰ সন্তাপ দেখিয়া কৃষ্ণ জগত জনক কমলানয়ন ভৰি রাপিত বস্ত্রে মুসি মুখ তেজিয়া নিঃশ্বাস স্নেহে উধম্বক ধৰি বহিলা শ্বাস তেজি চিন্তা চিত্ত থিৰ কৰা তজু দুখ দেখি সখী নহে নিৰৱতী মানে কৈ থকা ফুকমণিয়ে অভিষিক্ত পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে, সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন। মহাভক্ত উদ্ধৱে যেতিয়া ভগৱন্ত ইক্ষতত্ব কৃষ্ণদেৱৰ চৰণ কমলত পৰি ভাগৰি ভাগৰি কান্দিছে, মাথোন কান্দিছে। আৰু তেতিয়া জগতৰ ইক্ষতত্ব কৃষ্ণদেৱে মহাভক্ত উদ্ধৱৰ দুখত দুখী হৈছে আৰু দুখী হৈ
মহাভক্তক উপদেশ প্ৰদান কৰিছে। সেই মোৰ পৰম বান্ধৱ উদ্ধৱ, তুমি নাকান্দিবাচোন। তুমি তোমাৰ চিত্ত স্থিৰ কৰা। যদি তুমি কান্দি থাকা, তুমি দুখ কৰা, তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই উদ্ধৱ। যদি তোমাৰ মনত কিবা সংশয় আছে, তেতিয়াহ'লে তুমি মোক অৱগত কৰা, মই তোমাক উত্তৰ প্ৰদান কৰিম। কিন্তু তুমি কান্দি নাথাকিবা উদ্ধৱ। এইবুলি ভগৱন্ত পৰমাত্মা ঈশ্বৰতত্ত্ব কৃষ্ণদেৱ আৰু জীৱাত্মাৰ প্ৰতীক মহাভক্ত উদ্ধৱৰ মাজত কথোপকথনৰ জৰিয়তে গুৰুজনাই প্ৰথম পদবন্ধে আমাক এইটো দৰ্শন দিলে। ইয়াৰ দ্বাৰা বাস্তৱ পৃথিৱীখনৰ যদি দৰ্শন আমি পোনপটীয়াভাৱে চাওঁ, যে কিমান ভক্তিৰ মাজেৰে জীৱন আগবঢ়ালে ভজনীয় তত্ত্ব কৃষ্ণদেৱ, উপাস্য তত্ত্ব কৃষ্ণদেৱেও ভক্তৰ বাবে দুখ কৰিব লগা হয়। বাস্তৱ পৃথিৱীখনত যদি চাওঁ, আমাৰ গাঁওখনত যদি 100 ঘৰমান ব্যক্তি আছে, তেতিয়াহ'লে তাৰ ভিতৰত কোনোবা এজন ব্যক্তিৰ যদি মৃত্যু হয়, তেতিয়া সেই ব্যক্তিজনৰ বাবে 100 ঘৰ ব্যক্তিৰ 70 ঘৰমান, প্ৰায় 70% ব্যক্তিয়ে এটা কথাই কয়, বোলে আমুক মৰিল নহয়, ভালেই হ'ল সেইটো মৰিল। স্বাভাৱিক চিন্তা 70% সেইটো কৰে। 30% বোলে তেনেকৈ নকবা আকৌ, তোমাৰ কাৰণে তেওঁ যি, আমাৰ কাৰণে তেওঁ তেনেকুৱা নহয় নহয়, তেওঁ মানুহজনৰ ভাল। কিন্তু এনেকৈ কোৱা মানুহ কিন্তু 20% মানুহে সমাজত ওলাব। কিন্তু ভাগৱতে কৈছে যে এজন মহাভক্তৰ নাম হ'ল উদ্ধৱ, যি দুখ কৰাৰ কাৰণে স্বয়ং উপাস্য তত্ত্ব ভগৱন্তই কান্দিব লগা হৈছে। তেতিয়াহ'লে তেওঁৰ যিটো চৰিত্ৰ, তেওঁৰ যিটো ভাৱনা ঈশ্বৰৰ চৰণত, সেই ভাৱনাটো কিমান সুদৃঢ়, কিমান গাঢ় হ'লে ভগৱন্তই তেওঁৰ হৈ, অৰ্থাৎ ভক্তৰ হৈ দুখ কৰিব লগা হয়। প্ৰমাণ হিচাপে যদি চাই, সাম্প্ৰতিক সময়ত ৰাজীৱ ভদিয়া নামৰ এজন গায়কৰ মঞ্চতে গান পৰিৱেশন কৰি থাকোঁতে, গীত পৰিৱেশন কৰি থাকোঁতে মৃত্যু হৈছিল। আৰু শ্ৰাদ্ধৰ দিনা লাখ লাখ ভকতৰ উপস্থিতি হৈছিল। প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ দিনা যেতিয়া অসমলৈ হল লৈ অহা হৈছিল, আমি টেলিভিশ্যনৰ পৰ্দাত সকলোৱে দেখিছিলোঁ যে লাখ লাখ ভকতৰ সমাগম হৈছিল। কিন্তু আপোনাৰ মোৰ মৃত্যু হ'লে গাঁৱৰ কেইজনে চকু পানী তুলিব। গতিকে ভাগৱত দৰ্শন বাস্তৱসন্মত পৃথিৱীখনত আমি বুজিবৰ বাবে কেনেকৈ জীৱনটো আগবঢ়াব লাগিব, কেনেকৈ কৰ্ম কৰিব লাগিব, কেনেকৈ আমাৰ চিন্তা ভাৱনাটো শাস্ত্ৰৰ লগত মিলাই ল'ব লাগিব, প্ৰত্যেকটো কথা কৰ্ম ধৰ্ম হিচাপে যেনেকৈ বুজাইছে শাস্ত্ৰই, তেনেকৈ আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু এনেকৈ ভগৱন্তৰ পুৰুষে মহাভক্ত উদ্ধৱক উপদেশ প্ৰদান কৰিছে। সেই উদ্ধৱ তুমি শুনাচোন। স্বৰূপে জানিলা তুমি আমাৰ আশয়, বংশক সংঘৰীয়াবে চলিব নিশ্চয়। সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ, নথাকিব ইঠাইত তোমাত কিবা বাজ। তুমিতো মোৰ কৰ্ম দেখি বুজি পাইছা উদ্ধৱ, যে সেই কুৰুক্ষেত্ৰ ভাৰত যুদ্ধত অৱসান ঘটাই দুষ্ট দমন অন্তত পালন কৰি দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা কৰি অধৰ্মক বিনাশ কৰি ধৰ্মক
পুনৰ প্ৰতিষ্ঠা কৰি মই যেতিয়া দ্বাৰকাৰ অভিমুখে যাত্ৰা কৰিছিলোঁ তেতিয়া কৌৰৱজনে গান্ধাৰীয়ে মোক এক অভিশাপ দিছিল যে যেনেকৈ মই হেনো কোনো বংশক ধ্বংস কৰিব ঠিক তেনেকৈ মোৰ যদু বংশও ধ্বংস হ'ব। আকৌ অন্য হাতেদি দ্বাৰকাৰ কাষতে থকা বৃন্দাবন নামৰ তীৰ্থক্ষেত্ৰত ঋষি মুনিসকলৰ অভিশাপত অভিশাপিত হৈ মোৰে ধৰ্মপত্নী জাম্বৱতীৰ পুত্ৰ শাম্ভ কুমাৰৰ দ্বাৰা অপৰাধ কৰ্ম কৰা এডোখৰ মুখলৰ জৰিয়তে যদু বংশৰ ধ্বংস হ'ল আৰু এনেকৈ সমস্ত দেৱতাক দিয়া প্ৰতিশ্ৰুতি কাৰ্য সম্পাদন কৰি মই বৰ্তমান বৈকুণ্ঠে যোৱাৰ প্ৰস্তুতি কৰিছোঁ। এই সকলোখিনি তুমি দেখি আছা উদ্ধৱ, আৰু তুমি নিশ্চয় বুজি পাইছা ইয়াৰ মূল কাৰণটো কি। সেই উদ্ধৱ, তোমাক মই উপদেশ দিওঁ, মই গুচি গ'লে তুমি আমাৰ এই বাসস্থান দ্বাৰকাত থাকিব নালাগে। মই গইলে লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধৰ্মতৰতি যতে প্ৰজাৰ। কিয়নো মই গুচি যোৱাৰ লগে লগে দ্বাৰকাখন সাগৰৰ পানীত তল যাব, আৰু মই গুচি যোৱাৰ লগে লগে যি জীৱ বাচি থাকিল সেই জীৱবিলাকৰ মাজত কলিৰ প্ৰভুত্ব বিস্তাৰ হ'ব, আৰু কলিৰ প্ৰভাৱত এই ধৰাধামত থকা জীৱবিলাকৰ আচাৰবিলাক নষ্ট হ'ব, অৰ্থাৎ মানুহবিলাক দুৰাচাৰী হ'ব কলিৰ প্ৰভাৱত, আৰু জীৱবিলাক অধৰ্মী হ'ব, ধৰ্মৰ বিপৰীতে অধৰ্মক আশ্ৰয় কৰিব। গতিকে উদ্ধৱ, তুমি যে মোক অথনিৰে পৰা কৈ আছা তোমাকো মোৰ লগতে লৈ যাব লাগে, তোমাকো মোৰ লগতে লৈ যাব লাগে, উদ্ধৱ তুমি এবাৰৰ বাবে কিয় ভবা নাই যে মোৰ যদু বংশক মই ধ্বংস কৰিলোঁ কিন্তু তোমাকতো মই ৰাখি দিলোঁ। তুমি এবাৰ ভাবা যদু বংশৰ ভিতৰত তোমাকহে কেৱল কিয় মই ৰাখিলোঁ, বাকী সকলোকে ধ্বংস কৰিলোঁ। তুমি এবাৰো ভবা নাই কিয়? ভগৱন্ত পুৰুষে উদ্ধৱক উপদেশ প্ৰদান কৰিছে, তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ অধৰ্মে পিৰিবে লোক যাইবে অধুগতি ভকতি গৰাকী তুমি থাকিও সম্প্ৰতি। তুমি আমি দুই গুচি গ'লে এই ধৰাধামত জীৱৰ মাজত সাংঘাতিক লোকচান হ'ব। কি হ'ব? জীৱক পৰাই দিব পৰা একমাত্ৰ পথ হ'ল ভক্তি, আৰু সেই ভক্তি জীৱৰ মাজত নাইকিয়া হ'ব, আৰু ভক্তি যেতিয়া নাইকিয়া হ'ব অধৰ্ম গ্ৰাস কৰিব আৰু জীৱবিলাক অধোগতি যাব। সেইকাৰণে উদ্ধৱ, ভকতিক ৰক্ষা কৰি সম্প্ৰতি মানে বৰ্তমান তুমি এই ধৰাধামত থাকিব লাগিব, আৰু মোৰ উদ্দেশ্য কি লৈ সেইকাৰণে মই তোমাক ধৰাধামত ৰাখিছোঁ। উদ্ধৱ, এই নামে মুহুৰ বচন ইটো নচাৰিবা তুমি
শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায় থাকা তুমি। উদ্ধৱ, মই যে তোমাক আজ্ঞা কৰিছো, তুমি মোৰ এই আজ্ঞাটো পালন কৰা। অৰ্থাৎ তুমি মোৰ লগত যাওঁ যাওঁ কৰি নাথাকিবা, তুমি এই ধৰাধামত থাকা আৰু মোৰ যে নিৰ্গুণ নাম, সেই নাম জীৱৰ মাজত শ্ৰৱণ কীৰ্তন, যাক মহাভক্তি বুলি কোৱা হৈছে, সেই শ্ৰৱণ কীৰ্তন মহাভক্তি তুমি জীৱৰ মাজত প্ৰকাশ কৰি থাকা। উদ্ধৱ, কিয় জানানে? ভকতি নহৈলে ভূমি যাইবে ৰসাতল, মূল আজ্ঞা পালিয়া ৰহিব মহাবল। কিয়নো ভক্তি নাথাকিলে এই বসুমতী পুনৰ বিপথে পৰিচালিত হ'ব। বসুমতীয়ে দুষ্ট দৈত্য দানৱ দুৰাচাৰী অত্যাচাৰ উৎপীড়ন সহ্য কৰিব নোৱাৰিব। এবাৰতো ৰসাতললৈ গৈছিলে উদ্ধৱ, যেতিয়া আদি দৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষই জন্ম গ্ৰহণ কৰি এই বসুমতীৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিছিল আৰু হিৰণ্যাক্ষই বসুমতীক পত্নী কৰিবৰ বাবে সাগৰৰ অতল গহ্বৰ ৰসাতলত নি বসুমতীক লুকুৱাই ৰাখিছিল। আৰু মোৰ ভক্ত বসুমতীৰ স্তুতি কাতৰ আহ্বানত মই সন্তুষ্ট হৈ বৰাহ ৰূপ ধাৰণ কৰি মই বসুমতীক দুষ্টৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলোঁ। গতিকে উদ্ধৱ, মই বাৰে বাৰে আহি থাকিব নোৱাৰো। সেইকাৰণে ভকতি তুমি প্ৰচাৰ কৰা জীৱৰ মাজত, আৰু যদি ভকতি নাথাকে তেতিয়া এবাৰ যিধৰণে বসুমতী ৰসাতললৈ গৈছিল, ঠিক তেনেধৰণে আকৌ বসুমতী বা জীৱৰ অধোগতি হ'বলৈ বৰ বেছি সময় নালাগিব। উদ্ধৱ, এনেকৈ ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে। এতিয়া সেইখিনি কৰ্ম গুৰু চৰিত্ৰৰ মাজেৰে আমাক দৰ্শন কৰাইছে। পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। পূৰ্বকালে ইটো ৰাজ্য মানে এই অসমখনত কি নাছিলে? ভক্তি নাছিলে। কি আছিলে? কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ। কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ মানে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদিবিলাক কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ। এইবিলাক যে অসম মূলকত আছিল পূৰ্বতে, কাৰণ মূল কাৰণটো কি? অসমৰ অৰ্থাৎ অসম নামৰ ভূখণ্ডৰ ৰজা আছিল নৰকাসুৰ। অসম নামটো চাউলুং চুকাফা, আহোম স্বৰ্গদেউ চীন দেশৰ পৰা আহি পাটকাই পৰ্বতেদি যেতিয়া এই ভূখণ্ডত ভৰি দিছিল, তেতিয়াৰ পৰাহে অসম নামটো প্ৰকাশ হৈছিল। তাৰ আগতে আছিল কামৰূপ, তাৰ আগতে আছিল প্ৰাগজ্যোতিষপুৰ, আৰু সেই প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। আৰু সেই নৰকাসুৰৰ পৰা আৰম্ভ কৰি 52 ৰজা পৰ্যন্ত এই অসম নামৰ ভূখণ্ডত কি নাছিল? ভক্তি নাছিল। কেতিয়ালৈকে? স্বৰ্গদেউ চাউলুং চুকাফাৰ দিনলৈকে। কেৱল পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱতাক পূজা কৰা নিয়মটো প্ৰচলন কৰি গৈ আছিল, আৰু জীৱন সেইটোতে মংগল হ'ব ভাবি তাকে দিনে ৰাতিয়ে মনৰ ভাৱনা অনুসৰি সেই কৰ্মটোকে ধৰ্ম বুলি প্ৰত্যেকটো কামত লাগি আছিল। কেনেকৈ পালন কৰিছিল সেই নিয়মটো? পূৰ্বকালে ইটো ৰাজ্য নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজা কৰিছিল। কেনেকৈ? নানা দেৱ পূজা অৰয় বলিদান, শংখ সাজ মহিষ কাটৰি
ছাগলী, মহ, পাৰ, কুকুৰা আদি নিৰীহ প্ৰাণীবিলাকক সেই দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি তাকেই দেৱতাৰ সেৱা কৰিছোঁ বুলি সেই ব্যৱস্থাটোৰে গতি লাভ কৰিব পাৰিম বুলি সেই নিয়মটো পালন কৰি আছে। সেইটো ভক্তি নহয়। তাৰ পাছত গুৰু চৰিত্ৰে আমাক সিদ্ধান্ত দিছে, লোক তল গৈল তলি পাপ সাগৰত, কৃপাময় কৃষ্ণ চিন্তা কৰিব বৈকুণ্ঠত। এনেকৈ যেতিয়া অপকৰ্ম কৰি শাস্ত্ৰৰ বিপৰীত নিয়ম পালন কৰি জীৱবিলাক যেতিয়া অধোগতি যাবলৈ ধৰিলে, তেতিয়া জীৱৰ পিতৃ কৃষ্ণ তত্ত্বই বৈকুণ্ঠত চিন্তা কৰিছে, মোৰ সন্তান সেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, অৰ্থাৎ পুৰণ বুৰণ গজন ভৱন চাৰিটা ভাগত বিভক্ত হৈ থকা সন্তানবিলাকে নিজৰ মাজতে খোৱা কামনা কৰি ইটোৱে সিটোক হিংসা কৰি মোৰেই সৃষ্টি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাসকলৰ পৰা ফল বাঞ্ছা কৰি ইটোৱে সিটোক মৰা কটা কৰি সেই নিয়মটোকে কৰ্মটোকে ধৰ্ম বুলি পালন কৰি আছে। গতিকে এনেকৈ জীৱবিলাক অধোগতি গৈছে। সেইকাৰণে কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত পৰম পিতা প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত চিন্তা কৰিছে, মোৰ সন্তানবিলাকক মই কেনেকৈ মংগল সাধন কৰিব পাৰিম। আৰু সেই চিন্তা কৰি কি কৰিলে, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। ইমান সুন্দৰকে দৰ্শনটো দিলে। ইটো লোক ব্ৰাহ্মণ কৰিতে উদ্ধাৰ নাই কোৱা, ইটো লোক ক্ষত্ৰিয় কৰিতে উদ্ধাৰ নাই কোৱা, ইটো লোক বৈশ্য শূদ্ৰ কৰিতে উদ্ধাৰ নাই কোৱা, ইটো লোক কেৱল বাসকলক উদ্ধাৰ কৰি নাই কোৱা। শৰণ ভজন ভক্তি সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। এই সুন্দৰ দৰ্শনটো শাস্ত্ৰ সন্মতে প্ৰচাৰ কৰিলে কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। সেইকাৰণে গুৰুজনাৰ সমাজখনৰ নামটো হ'ল বৈষ্ণৱ সমাজ। যি ভাগ সমাজত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা কোনো বয়সৰ পাৰ্থক্য নাই, কোনো শিক্ষাগত অৰ্হতাৰ ভিত্তিত আসনৰ ব্যৱস্থা নাই, কোনো বিধায়ক MLA বুলি তেওঁলোকৰ বাবে আছুতীয়াকৈ পদৰ ব্যৱস্থা নাই, আসনৰ ব্যৱস্থা নাই। সকলোৱে একে আসনতে উপবিষ্ট হৈ একেখন মজিয়াতে আসনাধিষ্ঠ হৈ এক ঈশ্বৰ কৃষ্ণদেৱৰ নিজৰ নাম আশ্ৰয় কৰি নিজৰ মংগল সাধন কৰিব পাৰে। এইটো হ'ল গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰ মূল দৰ্শনটো। আৰু সিদ্ধান্ত দি দিলে দ্বিতীয় স্কন্ধত, আহোম কছাৰী খাচী গাৰু মিৰি জগন কংক গোৱাল, অসম মুলুক ভুবাজে তুলুক কুবা চলে চন্দাল। এই অসম মুলুকত থকা আহোম কছাৰী খাচী গাৰু মিৰি জগন কংক গোৱাল আদিকে ধৰি সমস্ত জনা কলিৰ মনমতি মনুষ্য আনু পাপী নৰ কৃষ্ণ ভ্যমৰ সংগত পবিত্ৰ হয়। এনেকৈ যিমানবিলাক নিকৃষ্টতম জীৱই এই সংসাৰত আমি বসবাস কৰি আছো, সমস্ত জনে যদি এজন কৃষ্ণ সেৱক ভকতৰ চৰণত শৰণ গ্ৰহণ কৰে, ঈশ্বৰ কৃষ্ণ নামত ধ্ৰুৱ সত্য সেই জীৱ ব্ৰাহ্মণ হ'লেও তৰিব, সেই জীৱ সন্তান হ'লেও তৰি যাব। কোনো নামে জাতি ভেদ এই বিচাৰটো নকৰে। যেনেকৈ অগ্নিৰ স্বাভাৱিক ধৰ্ম হ'ল দাহকতা, পানীৰ স্বাভাৱিক ধৰ্ম হ'ল শীততা, ঠিক তেনেকৈ নামৰ স্বাভাৱিক ধৰ্ম হ'ল তাক খণ্ডন কৰা যিজন ব্যক্তিয়ে নাম আশ্ৰয় কৰে। এতিয়া এটা ঔষধ ধৰি লওক পেৰাচিটামল টেবলেট, সেই পেৰাচিটামল টেবলেটটো হ'ল জ্বৰৰ টেবলেট, আমি সকলোৱে
কষ্ট হয় প্ৰায় সকলোৰে। কিন্তু সেই নামটো ইংৰাজীত আপুনি মই নাজানিব পাৰোঁ, পঢ়িবও নাজানিব পাৰোঁ, পেৰাচিটামল আপুনি মই লিখি থোৱা সেই নামটো পঢ়িব নাজানিব পাৰোঁ, কিন্তু কাগজখন চাই আমি বুজি পাওঁ, টেবলেটটোৰ ৰংটো চাই আমি বুজি পাই যাওঁ এইটো জ্বৰৰ টেবলেট, ছাৰে মোক এইটো দিনটোত দুবাৰ খাবলৈ কৈছে। পঢ়িব নাজানিব পাৰোঁ, ৰংটো চাই টেবলেটটো বুজি পাই গ'লো এইটো জ্বৰৰ টেবলেট মোক খাবলৈ কৈছে। সেই বুলি পঢ়িব নজনা এজন ব্যক্তিও যদি সেই টেবলেটটো বা ঔষধটো খাই দিয়ে, ঔষধটোৰ কাম হ'ল বেমাৰটো ভাল কৰি দিয়ে। সেইজনে পঢ়িব জানি টেবলেটটো খালে নে পঢ়িব নাজানিহে ঔষধটো খাইছে, ঔষধটোৱে বিচাৰ নকৰে। ঔষধটোৰ কাম হ'ল বেমাৰটো প্ৰতিৰোধ কৰিব লাগে। ঠিক তেনেকৈ জুইৰ ধৰ্ম হ'ল দাহ কৰা। তুমি জানিয়ে হাতখন ভৰাই দিয়া, নজনাকে জুইত হাতখন ভৰাই দিয়া কথা নাই, জুইও কৰিবই, সেইটোৱে নিয়ম। ঠিক তেনেকৈ ভগৱন্তৰ নাম কৃষ্ণ বুলি, বিষ্ণু বুলি, হৰি বুলি, ৰাম বুলি তুমি জানি কৈছা নে নাজানি কৈছা, কিন্তু নামে বিচাৰ নকৰে। নামে সেই নামীজনক ক্ৰিয়া কৰিব, তেওঁৰ পাপটো খণ্ডন হ'ব। যদি তোমাৰ বিশ্বাস আছে তেতিয়াহ'লে কৃষ্ণ বুলি কৈ কৰিব পাৰিবা। যদি তাকে তুমি সুদৃঢ় বিশ্বাসলৈ নিয়া তেতিয়াহ'লে ঈশ্বৰৰ আৰোগ্যত কৃপা লাভ কৰিবা। যদি তুমি সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰা তেতিয়াহ'লে ধ্ৰুৱ ক্ষেত্ৰত তুমি নিশ্চিতভাৱে মুক্তি লাভ কৰিবা। এইটো হ'ল নামৰ পৰম দৰ্শনটো। আৰু এনেকৈ বৰ্তমান আমাক পদবন্ধে প্ৰকাশ কৰিলে যে সেই উদ্ধৱ ভকতি যদি নাথাকে তেতিয়াহ'লে ভূখণ্ডত ৰসাতললৈ যাবলৈ বৰ বেছি সময় নালাগে। গতিকে তোমালোকে যিমান পাৰা কায় বাক্য মন চিত্তে কেৱল ভক্তি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন তোমালোকে আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰাৰ প্ৰয়াস কৰা। কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি মোট চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। তুমি কিন্তু ইয়াত থাকিব নালাগে উদ্ধৱ, কাৰণ মই গুচি গ'লে দ্বাৰকাখন পানীত ডুব যাব। সেইকাৰণে তুমি দ্বাৰকাৰ পৰা যোৱা কলৈ যাবা? দ্বাৰকাৰ পৰা মোট চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি, তুমি গোটেই পৃথিৱীখন পৰিভ্ৰমণ কৰা। আৰু মোক কিন্তু তোমাৰ কায় বাক্য মন চিত্ত অৰ্পণ কৰিহে তুমি খোজটো দিবা। আৰু এনেকৈ আগবাঢ়ি যাওঁতে তুমি যিমান ব্যক্তি বা ঠাই ইতৰ প্ৰাণিক দৰ্শন পাবা, লগ পাবা, তেতিয়া তুমি এটা জ্ঞান, এটা চিন্তা কৰিবা, ওজতৰে সাহবে মায়াময় স্বপ্ন হৰিময় দেখি দূৰ কৰামতি ভ্ৰম। তুমি যিমান জীৱক লগ পাবা পৃথিৱী পৰ্যটন কৰোঁতে সকলোখিনি মোৰ মায়া কৰ্মত থাকিব। আৰু সেই মায়াৰ পৰা তুমি যদি পৰিত্ৰাণ পাব বিচাৰা তেতিয়াহ'লে কি কৰিবা? সকলোকে তুমি হৰিময় দেখা, অৰ্থাৎ মই তত্ত্বটো জ্ঞান কৰিবা, অৰ্থাৎ মই আত্মা ৰাম তত্ত্বটো তুমি উপলব্ধি কৰিবলৈ চেষ্টা কৰিবা। এতিয়া সেইটো আমাৰ কিমানজনৰ হয় তাৰ প্ৰমাণ যদি বিচাৰোঁ, বিশ্লেষণ যদি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি এনেকৈ হয়তো কৰিলে সহজতে বুজি পাব পাৰিম। এক নম্বৰতে হ'ল আজিৰ অনুষ্ঠান ভাগিলে উদ্যোক্তা মণ্ডলীৰ সম্পাদক বাবজনাই যদি বিভিন্নজনক ৩-৪জনমান ব্যক্তি লগ হৈ গুৱাপান অৰিহণা সহিতে যদি নিমন্ত্ৰণ জনাইছিল বা ফোন যোগেও যদি বা নিমন্ত্ৰণী পত্ৰৰ যোগেও যদি কাৰোবাক নিমন্ত্ৰণ জনাইছিল বোলে ৰাম আমাৰ গৃহত অনুষ্ঠান ভাগে আয়োজন কৰা হৈছে আমুক তাৰিখে, আপোনালোকৰ যদি স্বৰ্ণৰ ধূলাখন কিতাপখন এপাক নমৰাকৈ নাথাকিব, আহিব। কিন্তু এই বুলি কোৱাৰ পাছতো যেতিয়া কেইজনমান বাপ নাহিব তেতিয়া সেইকেইজন বাপক এসপ্তাহমানৰ পাছত যেতিয়া লগ পাব ৰাস্তাই ঘাটে,
তেতিয়া সেইকেইজন বাপক আমি কি বুলি সুধো বোলে বাপ আমাকনো কিহত বেয়া কাম তেতিয়া কি হ'ল সেইদিনা অনুষ্ঠান ভাঙিলে যে নাহিল অ বাপ কৃষ্ণ 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 বোলে নক'ব আৰু একেবাৰে ৰাতিলৈকে মই আপোনালোকৰ নামলৈ অহাৰ কথাই আছিল আইগৰাকীও আগদিনা একেবাৰে চাৰ্ফ চাবোন উজালা দি ধুতি পঞ্জাবী ধুনীয়াকৈ ইস্ত্ৰি দি থৈ দিছে কিন্তু কিনো দুৰ্ভাগ্য আগদিনালৈকে মই আহিম বুলি ভাবিছিলোঁ কিন্তু হঠাৎ ৰাতি মোৰ গাটো বেয়া হ'ল এতিয়া দুটা শব্দ পালোঁ এটা হ'ল আহিম বুলি ভাবিছিলোঁ মই কিন্তু মোৰ শৰীৰটো বেয়া হ'ল তাৰমানে দুটা শব্দ পালোঁ এটা হ'ল মই আৰু এটা হ'ল মোৰ এক নম্বৰ চিন্তা দুই নম্বৰ চিন্তাটো হ'ল যে এগৰাকী পত্নীয়ে চোতালত পেলাই থোৱা বগা কাপোৰেৰে ঢাকি থোৱা তেওঁৰ স্বামীৰ মৃতদেহটো সাৱটি ধৰি ধৰি পত্নীগৰাকীয়ে কান্দিছে নথন কান্দিছে আৰু 7 বছৰীয়া শিশুটিয়ে মাকৰ কাষতে থিয় হৈ মাকক কান্দিছে অ মা তুমি কিয় কান্দিছা তেতিয়া মাতৃয়ে সন্তানটোক কৈছে কিন্তু আজিৰ পৰা আমি নিথৰুৱা হলো মোৰ স্বামী তোমাৰ দেউতাই আমি সকলোকে এৰি থৈ গুচি গ'ল সন্তানটো সুধিছে মা ক'লৈ গ'ল দেউতা বোলে অনন্ত ধামলৈ গতি কৰিলে আমাক এৰি থৈ গ'ল কিন্তু আজিৰ পৰা তোমালোকে দেউতা বুলি কাকো মাতিব নোৱাৰিবা তেতিয়া সন্তানটোৱে সুধিছে মা তুমি যে কান্দি আছা এইজননো কোন কাক ধৰি ধৰি তুমি কান্দি আছা তেতিয়া মাতৃয়ে কৈছে এইজনেই হ'ল তোমাৰ দেউতা মই তোমাৰ দেউতাক ধৰি ধৰি কান্দি আছো আমাক এৰি থৈ গ'ল মা মই বুজা নাই এটা কথা তুমি কোৱাচোন কোনটো তুমি এবাৰ কৈছা আমাৰ দেউতাই এৰি থৈ গ'ল আমাক কিন্তু তুমি দেখোন দেউতাক ধৰিয়ে আছা আমাক তেতিয়াহ'লে দেউতাইতো আমাক এৰি থৈ নাই যোৱা তুমি কান্দি আছা কিয় দেউতাটো তোমাৰ সন্মুখতে আমাৰ সন্মুখতে আছে দেউতা শুইহে আছে মা তুমি কিয় মোক কৈছা বিচাৰি দেউতা আমাক এৰি থৈ গ'ল বুলি ইয়াত দেউতা বুলি তুমিয়ে কৈছা মাতৃয়ে পুনৰ কৈছে নহয় মোৰ দেউতা এয়া তোমাৰ দেউতা নহয় তেতিয়াহ'লে এয়া কোন এয়া তোমাৰ দেউতাৰ মৃত শৰীৰটো বোলে মা দেউতা অনন্ত ধামলৈ গতি কৰিলে দেউতা মৰা নাই এবাৰ কৈছে দেউতা মৰিল এবাৰ কৈছে দেউতা নাই মৰা আৰু বুজাই দিলে যে এইটো তোমাৰ দেউতাৰ মৃত শৰীৰটোহে যদি এইটোতো আমি বুজি পাওঁ যে সেই শৰীৰটো মই নহয় শৰীৰটো মই নামৰ আত্মাৰ গৃহ মূল শৰীৰটো মই নামৰ আত্মাৰ গৃহ মাত্ৰ সেইকাৰণে শৰীৰটো মই বুলি যিসকলে ভাবি থাকো সেইটো হ'ল ভগৱন্তৰ মায়াটো তাৰমানে দেউতাৰ মৃত্যু হোৱা নাই দেউতা অনন্ত ধামলৈ গতি কৰিলে যদি দেউতাৰ মৃত্যু হোৱা নাই আত্মাৰ মৃত্যু নহয় তেতিয়াহ'লে সমহীয়াটো কাৰ নামত পাতো শৰীৰটোৰ নামত পাতো নে আত্মাটোৰ অৰ্থে পাতো যদি আত্মাৰ অৰ্থে বছৰৰ মূৰত বছৰীয়াটো পাতো আত্মাটো নাই মৰা আত্মাটো মৃত্যু নহয় শৰীৰটোহে মৃত্যু হয় শৰীৰটো হ'ল আপোনাক মোক বছৰীয়া পাতিবলৈ নাই হোৱা দেৱ পূজা কৰিবলৈ শাস্ত্ৰ নাই হোৱা গতিকে সঁচা কোনটো মিছা কোনটো আমি বুজিবলৈ চেষ্টা কৰাটো প্ৰয়োজন আৰু সেই কথাটোতে উদ্ভৱক কৈছে যে যত দেখা সবে মায়াময় স্বপ্ন হম তুমি যিবিলাক ব্যক্তিক লগ পাবা চাৰিমুঠি জীৱক দেখিবা সন্মুখত লগ পাবা সেই সকলোবিলাক কিন্তু মোৰ মায়াৰ মনত ৰাখিবা কাৰণ এই সকলোবিলাক পঞ্চভূতেৰে নিৰ্মিত খেতি অপ মৰু বিয়ুম তেজ মাটি পানী অগ্নি বায়ু আৰু আকাশ এই পঞ্চভূতেৰে নিৰ্মিত হৈ আছে এই শৰীৰটো সেইকাৰণে শৰীৰটো পঞ্চভূততে বিলীন হৈ যায় আৰু সিদ্ধান্ত দিছে পঞ্চভূতি দেহ কেহে মায়া ভূলি
যিসকলে আমি ভাবোঁ মই কৰিলোঁ, যিসকলে আমি ভাবোঁ মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী, এই মই আৰু মোৰ শব্দটোৱে হ'ল ভগৱন্তৰ মায়া, যাৰ কাৰণে গোকুলৰ যশোদা ৰাণীয়ে কৃষ্ণক মাটি খালে বুলি দুষ্টামি কৰাৰ বাবে গৰুৰ সমস্তখিনি পঘা আনিও কৃষ্ণক বান্ধিবলৈ চেষ্টা কৰোঁতে মাত্ৰ দুৱাৰমূলে মাতে। সেই দুৱাৰমূলে হ'ল মই বান্ধিম, যশোদাই ভাবিছিল মই বান্ধিম। ১ নম্বৰ মায়া অহংকাৰ। ২ নম্বৰ কৃষ্ণ মোৰ পুত্ৰ মোৰ ল'ৰা, মই তাক বান্ধো কি কৰোঁ মোৰ কথা ভাবি মাথা নাপাবি। এই মই আৰু মোৰ নামৰ অহংকাৰটো হ'ল মায়া, আৰু সেই দুৱাৰমূলতে যশোদাই কৃষ্ণক বান্ধিব পৰা নাছিল। আৰু আমিও যদি তেনেকৈ মোৰ দেউতা মৰিল বছৰকত মই তিথিটো ৰাখিব লাগিব, সেইটো হ'ল মায়াটো ভগৱান। কাৰণ মোৰ দেউতাৰ মৃত্যু নাই হোৱা, মোৰ দেউতাই মাত্ৰ সজাটোহে সলনি কৰিছে, কৰ্ম অনুসাৰে অন্যতা শৰীৰলৈ অৱস্থান কৰিলে, সেইটো তেওঁৰ কৰ্ম। এই সংসাৰত মাত্ৰ আমি দুদিনৰ বাবে প্ৰত্যেকেই একেলগ হওঁ। যেনেকৈ এজোপা গছত বিভিন্ন জাতৰ চৰাই আহি ৰাতিটোৰ বাবে সন্ধিয়া হোৱাৰ লগে লগে গছত পৰে, আকৌ সূৰ্যোদয় হোৱাৰ লগে লগে বিভিন্ন জাতৰ চৰাই নিজৰ আহাৰ বিচাৰি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰি দিশত গতি কৰে। আকৌ সন্ধিয়া সময়ত সেই চৰাইকেইজনী সেইজোপা গছত আহি লগ নালাগিবও পাৰে, ইচ্ছা অনুসৰি বেলেগ এজোপা গছত গৈ চৰাই কৰিবও পাৰে। ঠিক তেনেধৰণে এই সংসাৰখনত আমি একেলগ হৈ থাকি যি পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাৰ মাজত সুখ দুখৰ মাজেৰে জীৱন অতিবাহিত কৰোঁ, তাত সেই দুইটা বস্তুৰ উদ্ভৱ হয় কৰ্ম অনুসাৰে। তুমি যদি শাস্ত্ৰসন্মতে আগবাঢ়িছা, নিজৰ কৰ্ম আগবঢ়াই নিছা, তেতিয়াহ'লে তুমি সদায় সুখ পাবা, নিবিচৰাকৈ আৰু বিচৰা ধৰণে। তুমি যদি শাস্ত্ৰসন্মতে নিজৰ জীৱন আগবঢ়াই নিছা, তেতিয়াহ'লে তুমিতো বিচাৰিছা সুখ, কিন্তু পাইছা দুখৰ উপৰি দুখ। এই দৰ্শন কৰিছে আমাক। আৰু উদ্ধৱ মহাভাৰতত ভগৱন্তৰ কৃষ্ণ তত্ত্বই যদি তুমি সুখ বিচাৰা, তেতিয়াহ'লে সমস্তৰে হৃদয়ত তোমাৰ ৰাম দৰ্শনটোৰে তুমি আগবাঢ়িবলৈ চেষ্টা কৰিবা। প্ৰাণজিতৰে ক্ষীণদিন শৰীৰটো যি কৃষ্ণ তত্ত্বই জিভাখনৰ জৰিয়তে মুখৰ দ্বাৰা ব্ৰহ্ম শব্দক প্ৰকাশমান কৰাই আছে, সেই শব্দটো কৃষ্ণ দিৱসে হৃদয়ৰ মাজত হাত ভৰি লগাই আছে, চকু কাণ সজাগ কৰি ৰাখিছে। ঠিক একে আত্মা তত্ত্ব কৃষ্ণ আপোনাৰ ভগৱান হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে। অকল সেয়াই নহয়, ইটোৰ প্ৰাণী বুঢ়ী পৌৰজনীৰ পৰা একেবাৰে বিৰাটকায় হাতীটোৰ পৰ্যন্ত সমস্ত জীৱৰ শৰীৰত জীৱ আত্মা তত্ত্ব প্ৰকাশমান হৈ আছে একেজনে। সেই দৰ্শনটো আমি হৃদয়ৰে অনুভৱ কৰিব লাগে যে মই গালি পাৰিলোঁ অকণমান আগতে, তাক মোৰ বৰদেউতাক, তাক গাঁৱৰ আমুকক অকণমান ভাবি দিবচোন, যিজনক গালি পাৰিলোঁ সেইজনৰ অন্তৰাত্মাত একেজনেই আছে। সেইজনক যদি গালি কৰোঁ দিনে ৰাতিটো গুৰুত্বমা কৰোঁতে সেইজনকে চিন্তা কৰি আছোঁ, তেতিয়াহ'লে গালি পাৰিছোঁ কাক, হাজিৰা কৰিছোঁ কাৰ লগত, এই প্ৰত্যেকটো কথা যদি অকণমান গভীৰভাৱে চিন্তা কৰোঁ, তাতে জ্ঞান কৰ্ম ভকতি বিনু পৰিছেদ কৰিব পাৰোঁ। তেতিয়াহ'লে সেই মহাভকতৰ পাছে পাছে কোন ঘূৰি ফুৰে ভনীয়ে কৃষ্ণস্তু ভগৱান। যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে অহৰ্নিশে কৃষ্ণনাম আশ্ৰয় কৰে, তেওঁ বিশ্বকৰ্মা, বায়ু, বৰুণ, গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী কাকো পূজা কৰিব নোৱাৰে। কৃষ্ণনাম আশ্ৰয় কৰা দৃঢ় বিশ্বাসে তোমাৰ পাছে পাছে দেৱ দেৱতাক দেৰি কৰিব। অকল সেয়াই নহয়, মূৰ্তিমন্ত ভূঞা পান
হাজোজ্জাকৈ মুখ লোৱা, শাৰী প্ৰয়োগকৈ মুখ লোৱা, কিন্তু মূৰত ভকতসকলে দেখুৱাই হ'লে মিছাই সকলোবিলাক মিছা থাকে। কেৱল ৰসমত ভক্তিৰ মাজতহে অৱগাহন কৰিব বিচাৰে। সেইকাৰণে এজন ভকতে সেইবিলাক একো নিবিচাৰে, ঈশ্বৰে যেনেকৈ খুৱাব তেনেকৈ খুৱাব, কিন্তু কৰ্ম আচল বস্তু। অৰ্থাৎ কৰ্ম আচল বস্তু মানে হাত দুখনে কৰা কৰ্মতকৈ হৃদয়ৰ অনুভূতিৰ যিটো কৰ্ম, এইটো শ্ৰেষ্ঠ কৰ্ম। তুমি হাতেৰে কি কৈ দিবা দি নাই, মুখেৰে কি কথা কৈ দিবা দি নাই, সেইবিলাকক সংযম কৰিবৰ বাবে হৃদয়ৰ অনুভূতিটো অতীব প্ৰয়োজন। যিটো বাক্যৰ দ্বাৰা প্ৰকাশ হয়, যিটো মনৰ দ্বাৰা প্ৰকাশ হয়, যিটো শৰীৰৰ দ্বাৰা প্ৰকাশে হয়। অৰ্থাৎ তুমি মনেৰে যিটো ভাবিবা সেইটো তোমাৰ মুখেৰে প্ৰকাশ হ'ব। তুমি যদি কাৰোবাক গালি পাৰি দিয়া, তাৰমানে দুদিনমান আগৰ পৰা তুমি ভাবি আছা আকৌ কালি গালি পাৰি, সেই ভাৱনাটোত থকাৰ কাৰণে মানুহজন দেখাৰ লগে লগে মুখেৰে গালিটো ওলাই। গতিকে ভাৱনাটো শুদ্ধ হ'বলৈ হ'লে হৃদয়খন নিৰ্মল হ'ব লাগিব, আৰু হৃদয়খন নিৰ্মল কৰিবৰ বাবে সাধু সংগলৈ আপোনালোকে যাব লাগিব। আৰু সাধু সংগত কি হয় জানে, কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম প্ৰকাশ হয়। মূল উদৰত আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা কৰি পবিত্ৰ প্ৰত্যেক। মোৰ উদৰতে ব্ৰহ্মাণ্ড আছে, অৰ্থাৎ মই আত্মা তত্ত্ব সমস্ততে আছো আৰু সমস্ত মোতেই আছে। এইটো হ'ল ভাগৱতৰ মূল দৰ্শন, তাত্ত্বিক দৰ্শন, যে ভগৱন্ত সকলোতে আছে আৰু সকলোবিলাক আমি ভগৱন্ততে আছো। এই দৰ্শনটো যিসকলে আমি বুজি পাম, তেতিয়া ভকতৰ চৰণ সেৱাৰ মাধ্যমেৰে আমি জীৱনটো আগবঢ়াই নিবলৈ প্ৰত্যেকেই আমি চিন্তাটো কৰিম। যেতিয়া আমি তত্ত্বটো বুজিব পাৰিম। এনেকৈ উদ্ধৱ মহাভক্তৰ আগত ভগৱন্ত পুৰুষে খুব সুন্দৰভাৱে উদ্ধৱ মহাভক্তৰ চিন্তাৰ খুব সুন্দৰ উপদেশ প্ৰদান কৰিছে। পৰিমুক্ত ভকতি যদ্যপি দুষ্ট চিত্তে দহৈ পাতে কটাৰ তথাপি তাৰিতে। যদি কোনোবাই দুষ্ট চিত্তেও মোক চিন্তা কৰে, তথাপি তেওঁ পাপৰ পৰা পৰিত্ৰাণ পাব। প্ৰমাণ হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ, প্ৰমাণ ৰাৱণ কুম্ভকৰ্ণ, প্ৰমাণ শিশুপাল দন্তপুত্ৰ, প্ৰমাণ কংস, প্ৰমাণ দস্যুৰত্নাকৰ আদি বিভিন্ন দুৰাচাৰী আছে, যিসকলে কৃষ্ণক বৈৰীভাৱে অৰ্থাৎ দুষ্ট চিত্তেৰে চিন্তা কৰিছিল, আৰু তেওঁলোকৰো পাপ খণ্ডন হৈছিল আৰু ভগৱন্তৰ কৃপা খণ্ডন হৈছিল। তাৰপিছত একোৱে নবাছে পাপ পুণ্য যত আছে, যেন মহাবহ্নি কেঞ্চা সুখান নগাছে। ইতিমধ্যে কথাটো কোৱাই হৈছে যে অগ্নি স্বৰ্গৰ দাহকতা, অগ্নিয়ে জুই হাতখন ভৰাই দিলে তেওঁ পুৰিবই। অগ্নিয়ে কেঁচা আৰু শুকানবিলাক বাছ বিচাৰ কৰি নাথাকে। মাঘৰ বিহুৰ দিনা আপোনালোকে দেখিছে কেঁচা বাঁহডাল কেনেকৈ জ্বলি যায়। এজন মানুহ খৰি দিবৰ বাবে যেতিয়া এজোপা গছ কাটে, সেই গছজোপা কেঁচা কেঁচা ফালি যেতিয়া জ্বলাই দিয়ে, সেইদিনা কিন্তু গোটেই খৰি জ্বলি মানুহজনৰ শৰীৰটো পুৰি শেষ কৰি দিয়ে। সেই কেঁচা খৰিবিলাকো জ্বলিব নালাগিছিল, অগ্নিৰ সেইটোৱেই ধৰ্ম। ঠিক তেনেকৈ ক্ষুদ্ৰ দেৱতাত যদি নে দৈমতী মহাদুৰাচাৰো কৰৈ আহাত ভকতি, সেহিহে পৰম সাধু জানা যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়।
ক্ষুদ্র দেৱ দেৱতাৰ চৰণ চিন্তা নকৰি কেৱল মোৰ চৰণ চিন্তাৰ মাধ্যমেৰে যদি জীৱন আগবঢ়ায় হয় সমাজত কিবা এটা কৰ্ম কৰোঁতে তেওঁ দুৰাচাৰী হৈ যাব পাৰে মাজে মাজে কিন্তু মহা দুৰাচাৰী হ'লেও তেওঁ মোৰ কৃপা লাভ কৰিব পাৰে যদিহে তেওঁ আন ক্ষুদ্ৰ দেৱতাৰ চৰণ এবাৰো এদিনৰ মতো চিন্তা নকৰে এতিয়া আমি সেইকাৰণে নিজকে চিন্তা কৰিব লাগিব কোনটো পথেৰে আহিছোঁ আমি ভাগৱতে কিন্তু আমাক এনেকৈ উদ্ধৱ মহাভক্তক কোৱাৰ দৰে আমি সমস্তজনকে এই উপদেশখিনি প্ৰদান কৰিছে এৰামে দুৰাচাৰ পৰয়াত ইটো পূৰ্ণ চিত্ৰ চান্দাজকো পৰৈ মোৰ নামে তেখনে পবিত্ৰ ৰামে চাৰিও বেদৰ তত্ত্ব কহিছা কৰিয়া নিশ্চয় অৰ্জুনতো গীতাত কহিছা অৰ্জুনৰ আগত গীতা জ্ঞানৰ মাধ্যমেৰে ভগৱন্তৰ লোকে পৰম তত্ত্বটো দিছে আৰু সেইখিনি তত্ত্বকে উদ্ধৱ মহাভক্তৰ আগতো ভগৱন্তৰ লোকে বৰ্তমান প্ৰকাশ কৰিছে এৰাম তপজপ সন্ন্যাস পৰম মহাদানে নপাৱে আমাক সাংখ যোগ তত্ত্ব জ্ঞানে মোক কোনকেইটা পথেৰে জীৱন লাভ কৰিব নোৱাৰে তপৰ জৰিয়তে জপৰ জৰিয়তে সন্ন্যাসৰ জৰিয়তে মহাদানৰ জৰিয়তে আৰু সাংখ্য যোগ তত্ত্ব জ্ঞানৰ জৰিয়তে মোক লাভ কৰিব নোৱাৰে অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ মাধ্যমেৰে মোৰ কৃপা জীৱন লাভ কৰিব নোৱাৰে কেনেকৈ পাৰিব কেৱল ভকতি মাত্ৰ মুখ পৰে বৈশ্য কহিলো উদ্ধৱ ইটো তোমাক ৰহস্য কেৱল ভক্তিৰ মাধ্যমেৰে জীৱন মোৰ কৃপা লাভ কৰিব পাৰে জগতৰ ধৰ্ম কৰ্ম কৰ্ম সকলে মোক আত্মা বুলি যিটো জানে যুগলে তথাপি পবিত্ৰ তাৰণিত অনুচিত নেৰাই মৃত্যু হয় জ্ঞানী কৰ্ণিক দাসিত যিসকল জ্ঞান মাৰ্গৰ কৰ্ম মাৰে তেওঁলোকে যুগপৰে মোকে আত্মা বুলি জানি বেদৰ বিহিত সমস্তখিনি কৰ্ম কৰি থাকিলেও তেওঁলোকে কিন্তু মৃত্যুৰ ভয়ৰ পৰা কোনোদিন পৰিত্ৰাণ পাব নোৱাৰে উদ্ধৱ এই দৰ্শন কৰিছে প্ৰেম ভকতিৰ চিহ্ন শুনিলো উদ্ধৱে হৰি হৰি পুৰন্দে লুটপজায় শ্ৰৱে মোৰ কথা শুনন্তে শৰীৰৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ চিত প্ৰেম ভকতিৰ চিহ্ন তোমাৰ আগত আমি ক'ব বিচাৰিছো ভক্তি গুণা মোৰ লাজ এৰি গুণ গায়া নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে যিজনে লাজ এৰি মান সন্মান নিবিচাৰে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি জীৱৰ স্বধৰ্ম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰে তেওঁ তাতে জগত পবিত্ৰ হয় জগত মানে বৰ্গীয় জ মানে জন্ম গ মানে গতি দ্ৰব্য গ মানে তৎক্ষণাৎ অৰ্থাৎ এই সংসাৰত জন্ম হৈছে যেতিয়া মৃত্যু ধ্ৰুৱ সত্য সৃষ্টি আছে যেতিয়া ধ্বংস ধ্ৰুৱ সত্য এনেকৈ চেদস অন্দস উদ্ভিদ চৰাইও চাৰিটি ভাগত বিভক্ত সমস্ত জীৱৰ প্ৰতি যাৰ হৃদয়ত মৰম
স্নেহ শ্ৰদ্ধা ভক্তি দয়া সত্য কৌশল ক্ষমা দয়া মাধ্যমেৰে জীৱন অতিবাহিত হয় তেনেকুৱা এজন ভক্তৰ সেই মহান কৰ্মৰ জৰিয়তে জগতৰ জীৱৰ মংগল সাধন হয় তাৰ এটা প্ৰমাণ দিলে বিদ্যালয় পাঠ্যপুথি আপোন ভালে জগত ভাল তোমাৰ যদি নিজৰ চৰিত্ৰটো সজাই ল'ব পাৰা তেতিয়াহ'লে জগতৰ তুমি যি স্থানলৈকে নোযোৱা যাৰে লগত কথা নাপাতা তুমি সমস্ত জনাৰ পৰা নিবিচৰাকে সন্মান গৰম শ্ৰদ্ধা লাভ কৰিব পাৰিবা তুমি বিচাৰিব নালাগে শ্ৰদ্ধা তুমি নিজে নিজে পাবা কাৰণ তোমাৰ চৰিত্ৰটো তুমি তেনেকৈ সজাই লোৱা শাস্ত্ৰই যেনেকৈ মংগল হ'ব বুলি সিদ্ধান্ত দিছে প্ৰমাণ হিচাপে ভগৱন্ত কৃষ্ণপুত্ৰই এবাৰ ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু দুৰ্যোধনক ক'লে বোলে দুৰ্যোধন তুমি যোৱাচোন পৃথিৱীখন পৰিভ্ৰমণ কৰা আৰু এজন ভাল মানুহ বিচাৰি আনা ধৰ্মৰাজ যুধিষ্ঠিৰক ক'লে যোৱাচোন তুমি পৃথিৱীখন পৰিভ্ৰমণ কৰা আৰু এজন বেয়া মানুহ বিচাৰি আনা যুধিষ্ঠিৰ আৰু দুৰ্যোধনে দুজনে আহি ক'লেহি বোলে কৃষ্ণ যুধিষ্ঠিৰে কৈছে তুমি মোক এজন বেয়া মানুহ বিচাৰিবলৈ কৈছিলা মই বেয়া মানুহ এজন নাপাওঁ কিয় কাৰণ যুধিষ্ঠিৰৰ নিজৰ চৰিত্ৰটো ভাল সেইকাৰণে তেওঁ যাৰে লগত কথা পাতিলে তাকো বেয়া নেদেখিলে সকলোকে ভালেই দেখাব দ্বিতীয়তে দুৰ্যোধনক ক'লে তোমাক এজন ভাল মানুহ আনিবলৈ ক'লো পালানে বোলে মই তাকো ভাল নেদেখিলে কাৰণ দুৰ্যোধন নিজে বেয়া সেইকাৰণে এই দৰ্শনটোকে বিদ্যালয় পাঠ্যপুথিত আমাক দিছিল আপোন ভালে জগত ভাল তুমি যদি নিজে ভাল হ'ব জানা তেতিয়া সকলোৰে পৰা তুমি মৰম স্নেহ শ্ৰদ্ধা ভক্তি নিবিচাৰাকৈ তোমাৰ যদি মাত কথাবিলাক কৰ্ক হয় তেতিয়াহ'লে তুমি বিচাৰিলেও সেইখিনি তুমি লাভ কৰিব নোৱাৰিবা এই দৰ্শনখিনি ভগৱানে আমাক শিকাই আছে তাৰপিছত প্ৰকাশ কৰিছে কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস প্ৰণামী কুসন্ত শুনোতে জিয়া নিশ্বাস ভগৱন্ত ঈশ্বৰ কথা শুনি উপদেশ শুনি মুখ্য হৰিদাস মানে ঈশ্বৰৰ সেৱক উদ্ধৱে পুনৰ ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে যে ভকতি পৰম গতি জানিলো নিশ্চয় চেদিউক দেৱদূতাই মনোৰথন হয় ভকতিয়ে পৰম পথ গতি এইটো মই বুজিলোঁ কিন্তু মোৰ আৰু এটা সংখ্যা আছে তুমি মোক কৃপা কৰা প্ৰভু সংখ্যাটো কি ৰাম বিষয়ক পৰম আপদকে নজানি বিষয়ক পৰম আপদ বুলি জানি তথাপিতো নেৰকিয় তাকো একো প্ৰাণী বিষয়খন পৰম আপদ বুলি জানি আপুনি ল'ৰাটো বিয়া পাতিবলৈ কেলৈ গৈ থাকে আৰু বোৱাৰীজনী আহে নিজে পাবলৈ জ্বলা কলাখিনি আকৌ সন্তানটো বিয়া দিবলৈ চিন্তা কৰি মানে বিষয়খন আপদ বুলি জানিও আকৌ বিষয় মাজতে সোমাবলৈ বিচাৰে এই যিটো দৰ্শন আমি স্বাভাৱিক বিষয় বুলি ক'লে বিয়া বাৰু পাতি গৃহস্থী সংসাৰ ধৰ্ম পালন কৰাটো বিষয়ে আমি স্বাভাৱিক চিন্তা কথা মনলৈ আহে সেইকাৰণে সেইটোকে পুনৰ পোন প্ৰথমে দৰ্শন কৰা হৈছে এই ৰামে মাৰন্তে ভৰ্ষন্তে যেন নিৰ্গত কুকুৰ তথাপি কুশিষ্ট ভঞ্জিতে যি নজান দূৰ ৰাতিবাক আনন্দে নিৰ্গত যেন চাংগ লাঠি পায়ো গাধে গদৰ ভিৰ নেৰৌলাগ সেই হিমতে দুখমগ জানি নিৰন্তৰে তোমাৰ ভুচি কি আত্মঘাত কৰে তিনিটা প্ৰাণীৰ নাম ক'লে এক নম্বৰতে কুকুৰ বুলি ক'লে দুই নম্বৰতে ছাগলী বুলি ক'লে তিনি নম্বৰতে গাধ বুলি ক'লে কোনসকলৰ বিষয়ৰ মাজত সোমাই থকা ব্যক্তিসকল সেইসকল যিসকলে বিষয়ত থাকি হৰি সেৱালৈ পিঠি দিয়ে বাকীবিলাক কৰ্মক অগ্ৰাধিকাৰ দিয়ে তাৰ উদাহৰণ এটা কুকুৰ এই কুকুৰটোৰ বিষয়ে আপোনালোকে জানে যাৰ কৰ্ণ পথত নগৈল দামোদৰ
পুৰহিতো অধম পামৰ কাণ দুখন থাকি কৃষ্ণ কথা শুনিবলৈ যিসকলে বেয়া পায় তেওঁলোকক কুকুৰ বুলি কৈছে গালি পাৰিছে দ্বিতীয় স্কন্ধত কুকুৰ বুলি গালি পাৰিছে তেওঁলোকক বাকী নিয়মখিনিক অগ্ৰাধিকাৰ দি কৃষ্ণ নামটো পিছ পেলাই সকলক কুকুৰ বুলি গালি পাৰিছে এতিয়া বৰ্তমান ক'লে কুকুৰটোৰ কথা কুকুৰটোৰ স্বভাৱটো কি আপুনি চেম্পু মাৰি গা ধুৱালেও বিচনাত শুৱালেও মৰম কৰি কৰি কাঁহৰ কাঁহীত ভাত দিলেও যেতিয়া শিকলিডাল খুলি দিব শিকলে দৌৰ মাৰে চোৱা পাতন দিয়ে দৌৰ মাৰে কুকুৰটো সেইটোৱে স্বভাৱ এতিয়া আমাৰো স্বভাৱ যদি তেনেকুৱা আছে তেতিয়া আমাকো কুকুৰ বুলি গালি মাৰি আছে প্ৰাণজিতো হ'ব পাৰে বেলেগ কোনোবা গগৈ বৈকিয়া দত্ত কলিতা উপাধি যিয়ে নহওক নামঘৰত থাকোঁতে কৃষ্ণ নামে কণী খাব ঠিকেই থাকে সেইখিনি নামঘৰৰ পৰা গুচি গৈ যেতিয়া কৰ্মটো কৰিব হ'ব তেতিয়া কৰ্মটো আশ্ৰয় দিওঁ যেতিয়া কিন্তু কৃষ্ণ নামটো পিঠি দিওঁ পাছ পেলাই দিওঁ এনেকুৱা নিয়মৰ মাজত সোমাই থকা প্ৰত্যেক হৰিধাৰী জীৱ মনুষ্য শাস্ত্ৰই কুকুৰ বুলি গালি পাৰিছে নামঘৰত থাকোঁতে ঠিকেই থাকোঁ মানে কৃষ্ণ নাম শুনি আছোঁ শিকলিডাল লাগি আছে ঠিকেই আছে কিন্তু শিকলিডাল কোন খাই যেতিয়া ঘৰ পামগৈ তেতিয়া ঘৰত গৈ ইয়াৰ এটা কথাও আলোচনা নকৰোঁ আৰু আলোচনা নকৰাৰ বাবে আজি অনুষ্ঠান লাগি যুৱক যুৱতীৰ উপস্থিতিৰ সংখ্যাটো কম তাৰমানে আমি পিতৃ-মাতৃৰ ঘৰত গৈ কি পাওঁগৈ ইমান দেৰি কি কৰিলে তেতিয়া কি কওঁ আমুকৰ ঘৰৰ যে ল'ৰা আমুক সি আমুকৰ ছোৱালীজনী ওলাই নিলে নহয় এই কথাবিলাক আমি ঘৰত গৈ পানি সন্তানৰ আগত কৈ থাকোঁগৈ স্বামীজনৰ আগত কওঁ আজি আমুকে আমুক ক'লে নহয় তুমি গম পাইছা ওলাইছিল কৃষ্ণ কথা কিন্তু আলোচনা কৰি দেখিলে বহু দিনৰ মূৰত বান্ধৱী গৰাকী লগ পালোঁ বহু দিনৰ মূৰত বন্ধুজন লগ পালোঁ গতিকে দুখাৰ কথা পতা লোকটো সামৰিব নোৱাৰি ল'ৰাই কি কৰে ছোৱালী বিয়া দিলা নাই আদিবিলাক কথা পাতি পাতি সময়টো পঠিয়াই ঘৰত গৈ বাপজনে এগৰাকীক কওঁ আইগৰাকীয়ে বাপজনক কওঁগৈ বোলে আমুকৰ ছোৱালীজনী BA পাছ কৰি ঘৰতে আছে কিন্তু আমাৰ সুবিধা পাতি চালে কেনেকুৱা হ'ব সন্তানটোৱে যেতিয়া সেইটো কথা শুনি থাকে পঢ়া টেবুলত বহি তেতিয়া বুজি পাৰোঁ নামঘৰত মানে ভাগৱতত এইবিলাক কথা নাই সেইকাৰণে যুৱকসকল নামঘৰলৈ নাহে মূল কাৰণবিলাক তাৰমানে আপুনি আচৰিত আমি যিটো আচৰণ কৰিম ধৰ্ম সেইটো আনক আমি শিকাব লাগিব কেনেকৈ শুদ্ধ সত্যভাৱে গতিকে ভাগৱত ধৰ্মৰ দৰ্শনটো আমি পালন কৰিবলৈ চেষ্টা কৰাটো কৈছে 2 নম্বৰতে কাটিবাকো আনন্দে নিৰ্গত যেন ছাগল লাঠি পাই গাধে গৰুৰ ভিৰত নিৰ্গত এটা ছাগলী যেতিয়া মাংস খাবৰ বাবে কাটিবলৈ আহে কাটিবলৈ মানে পটুৱালজনীয়ে যদি ছাগলীক আহাৰ অকণমান দিয়ে ঘাঁহ পানী কেইডালমান আধা ঘণ্টাৰ পাছতে তাক কাটিব ছাগলীটোৱে কিন্তু সেইটো মাৰ নাযায় আৰু নোপোৱাৰ কাৰণে কাটিবলৈ আহে মানুহজনে হাততে যদি ঘাঁহ কেইডালমান দিয়ে ছাগলীটোৱে লগে খাবহে যায় তাৰবাবে ছাগলীয়ে বেলেগ একো নকৰে ঠিক তেনেকৈ আমিও কলিৰ মনমতি মনুষ্য ঈশ্বৰক চিন্তা নকৰি কেৱল দৰমহাটোৰ পইচাকেইটাই আন মাৰ ভাত খাওঁহে কৰি থাকোঁ ভকত সেৱাৰ কথা যিটো চিন্তা নকৰোঁ তেতিয়াহ'লে আমাকে ছাগলী বুলি গালি কৰিছে উপাৰ্জনৰ দৰমহাৰ পইচাকেইটা কেৱল খাব লাগে আজি মাছেৰে খাম কালিলৈ লোকেল চিকেন এনেকুৱা যিবিলাক লোকেল চিকেন যিবিলাক আমি আনো খাচী মাংস এনেকৈ যিবিলাক আমি এসপ্তাহমান মাছ মাংসৰে খাই থাকিম সেইটো ভকত সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়োৱা কথাটো এদিনো যিসকলে দৰমহাটো খৰচ নকৰোঁ সেইসকলক বা তেনেকুৱা ব্যৱস্থাৰ চিন্তাৰ ভাৱসকলক শাস্ত্ৰই ছাগলী বুলি গালি পাৰিছে অৰ্থাৎ কালিলৈ খাচী মাংসই খাম কিন্তু আধা ঘণ্টাৰ পাছতে আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে কিন্তু নাজানে বাৰু নাজানো সেইটো সেই ছাগলীটোৰ নিচিনা চিন্তা 3 নম্বৰতে ক'লে লাঠি পায়ো গাধে গৰুৰ ভিৰত নেৰোলাব যে লাঠি পোৱাৰ পাছতো মতা গাভৰুৱে যেনেকৈ গাভীজনী পাছ নেৰে ঠিক তেনেকৈ আপোনাৰ মোৰ দেউতা মৰি গ'ল আপোনাৰ মোৰ মা মৰি গ'ল কিন্তু মৰাৰ সময়খিনি প্ৰাক মুহূৰ্তত গাঁৱৰ ৰাইজে কি কৰিছিলে বিচনাত পৰি থাকোঁতে আপোনাৰ মোৰ দেউতা আপোনাৰ মোৰ মা নাম দুখাত মাধৱগুৰুজনাই কৈছে তপ জপ তীৰ্থ ব্ৰত জাগ যুৱ যজ্ঞ দান কাকো নকো মৰে মৃত্যু বেলা মৰণটা জনক বেৰি তোলে কবে ৰাম বোলা এওঁৰ নাম এতিক্ষণ হেলা বিচনাত পৰি থাকোঁতে ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু কিন্তু
কৰ্মত কৈ থাকোঁতে দুৰ্গা দুৰ্গা কালী কালী ভদ্ৰা ভদ্ৰা বিষ্ণু যেতিয়া বিচনাত পৰিলোঁ কালী কালী নেমাতে দুৰ্গা দুৰ্গা বুলি নকয় ভদ্ৰা ভদ্ৰা বুলি নকয় বিশ্বকৰ্মা নকয় গণেশাই নকয় সৰস্বতী নকয় লক্ষ্মী নকয় কেৱল কৃষ্ণ বুলি তাৰমানে তেতিয়া বুজি পালোঁ কৃষ্ণ নামে কৰাব পাৰে বাকী নামে জীৱক কৰাব নোৱাৰে যদি এইটোৱে সত্য তেতিয়াহ'লে বাৰে বাৰে আপুনি মই সেইটো সন্মুখীন হৈ আছোঁ দেউতা মৰি দেউতাৰ পাছত মা মৰি দেউতা মৰিলেও কৃষ্ণ নাম মা মৰিলেও কৃষ্ণ নামে তেতিয়াহ'লে মাজতে দুৰ্গা পূজাটো পকায় আপুনি মই যে সেৱা কৰোঁগে মাজতে আকৌ বিশ্বকৰ্মা পূজাটো সেৱা কৰাটো পকায় যেতিয়া চাৰিজন মানুহে হয়তো কান্ধত তুলি শ্মশানলৈ লৈ যায় তেতিয়াও আগে আগে এজনে ধূনা দানিটো লৈ মুখেৰে কৈ যায় ৰাম নাম সত্য হে ৰাম নাম সত্য হে ৰাম নামে সত্য যদি এইটোৱে সত্য মৰা শৱটো কান্ধত তুলি শ্মশানলৈ লৈ যাওঁতেও যদি সেইটো বুজি পাওঁ বাৰে বাৰে মানুহ মৰি আছে বাৰে বাৰে সেইটো আশ্ৰয় কৰি আছোঁ তাৰপাছতো লাঠি পায়ো গান্ধে গধুৰ বিৰোধ নেৰে লাগে লাঠি পোৱাৰ পাছতো গান্ধৱে যেনেকৈ গান্ধীজনে পিছ নেৰে ঠিক তেনেকৈ আমি প্ৰত্যেক মুহূৰ্ততে মানুহ মৰি আছে সত্য শুদ্ধ নিয়মটো বুজি পাইছোঁ আয়ো দিনে দিনে আকৌ নকৰিব লগা কামবিলাক কৰি আছোঁ সেইকাৰণে আমাৰ গান্ধ বুলি গালি কৰিছে যদি তেনেকুৱা নিয়ন্ত্ৰিত কৰিছে আমিতো BA পাছ কৰি গান্ধ নহয় BA পাছ কৰিলে আমি কুকুৰ বুলি চিনাকি দিওঁ গতিকে আমাৰ চিন্তাটো ক'ৰ পৰা ক'ৰকৰণ ঘটাব লাগিব ভাগৱতে সুন্দৰভাৱে এই কথাখিনি আমাক প্ৰকাশ কৰিছে মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে যেবে শাস্ত্ৰ সবে জানে চাৰি বেদ ঈশ্বৰ কৃষ্ণ ধৰ্ম কৈছে শুনাচোন ধৰ্ম মোৰ নামেৰে নিহিত শাস্ত্ৰ চাৰি বেদ যদি কোনোবাই পঢ়ে কৰিবে নপাৰে মুত তথাপি ভকতি নলকয় নৰে যাবে সুন্দৰ সংগতি পঢ়িব পাৰে মোৰ চাৰি বেদ শাস্ত্ৰ মোৰ নাম কিন্তু যেতিয়ালৈকে মোৰ একান্ত ভক্তৰ সংগ আশ্ৰয় নকৰিব তেতিয়ালৈকে তেওঁলোকে মোক ভক্তি কৰিব নোৱাৰে এতিয়া আপুনি মানে ভাগৱতৰ কাহিনীবিলাক কোনে নাজানো মহাভাৰতৰ চিৰিয়েলখনতো টিভি কোনে নাচোৱা প্ৰত্যেকেই চাইছে আপুনি উপলব্ধি কৰি কোনটো নিয়ম কৰিবলৈ কৈছে কোনটো নকৰিবলৈ কৈছে সেইটো বিশ্লেষণ কৰি আমি সত্য শুদ্ধটো নলৈ যদি গোটেইখিনিয়ে কৰি থাকোঁ তেতিয়াহ'লে তাৰ দ্বাৰা ঈশ্বৰৰ ভক্তি নহয় ঈশ্বৰৰ ভক্তি নহ'লে ভাগৱতৰ 1 নম্বৰ দৰ্শনটো হ'ল সাধুখন ভকত দৰ্শন মহৎ দৰ্শন আৰু গীতাৰ মূল দৰ্শনটো হ'ল একশৰণ বিষ্ণুৰ সহস্ৰ নাম বৃত্তান্তৰ মূল দৰ্শন হ'ল নাম বস্তু একশৰণ নাম বস্তু সাধু সংগক আশ্ৰয় কৰি গ্ৰহণ কৰা তেতিয়াহে জীৱৰ মংগল সাধন হ'ব অৰ্ণৱহন্ত কথা কৃষ্ণে গুপ্ত কৰি নাহিকে উপায় সখী সৎসংগ হৰি হৰি মানে সমান কানে কানে কৃষ্ণদেৱে উদ্ধৱৰ এই ৰহস্যটো ক'লে যে সৎ সংগ আশ্ৰয় নকৰাকৈ কোনো কালে কোনো জীৱই মোৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ প্ৰগতি লাভ কৰিব পৰা নাই কেৱল সৎ সংগই মুক্ত বস্তু নপাৱৈ মোহক লাগ যজ্ঞ যোগদানে মহামন্ত্ৰ যাজ্ঞ কোটি শত তীৰ্থ স্নানে নপাৱৈ আমাক একাদশী উপবাসে নকৰয় বৈষ্ণৱ পৰম সন্ন্যাসে মহামন্ত্ৰ জপ কৰি কোটি কোটি শত শত তীৰ্থ স্নান কৰি একাদশী উপবাসে থাকি মোক যাগ যজ্ঞ দান দক্ষিণা এটা প্ৰক্ৰিয়াৰেও
জীৱই মোৰ পূৰ্ণ কৃপা লাভ কৰিব ৰাম আন কৰ্ম কৰি আমি চাতমৰ লোক ভকতৰ সংগত সন্মকে পাওঁ মোক এই ওপৰত আন কৰ্মবিলাক কৰি জীৱবিলাক এনেই সময় নষ্ট কৰে মোক পোৱাৰ একমাত্ৰ পথটো ভকতৰ সংগ ভকতৰ সংগত আজি আমি ঠিক 9মান বজাৰ পৰা বহি আছো এতিয়া আপোনালোক কৃষ্ণ ভক্ত পাইছিলে নাই উপলব্ধি হৈছিলে নাই হৈছে নে নাই হোৱা তাৰ প্ৰমাণটো আপুনি আজি কাজিয়া কৰা নাই আপোনাৰ মোৰ মনত আৰু প্ৰতি বেয়া ভাৱ নাই আজিৰ এই 3 ঘণ্টা সময় কিন্তু এনেকুৱা অনুষ্ঠানৰ বিপৰীতে যদি বাটত লগ পাই যাওঁ ইমান দিন ফোন কৰিলো পইচাকেইটা ভাড়া দি দিবলৈ পাহৰিলে যে এইবাৰ বিচাৰিব কালিলৈ ভিতৰত যদি নিদিয়ে কিন্তু চাই ল'ব কিন্তু সেইজন মানুহক আজি যদি নামঘৰত পায় কিন্তু ভাৱনা আহিব আৰু লগত কম এইজন দেখিছে মোৰ ওচৰলৈকে অহা নাই ধাৰ লৈ কৈছে আপুনি 3 মাহ হ'ল সপ্তাহৰ পাছতে দিয়ে আজিলৈকে দিয়া এইষাৰ কথাও কিন্তু আমি নামঘৰত আলোচনা নকৰোঁ কিয় কাৰণ আমাৰ কৰ্মতে কেৱল কৃষ্ণ সেইকাৰণে আমি সমস্ত জনাই হৃদয়ত কৃষ্ণ ভক্ত পৰম আনন্দ আপোনাৰ বিৰাজমান হৈ আছে কৃষ্ণস্তু ভগৱান এই দৰ্শনটো কথা বৰ্তমান কৰে আমাক প্ৰকাশ কৰিছে সময়ো তিনি বাজিব হ'ল কৃষ্ণ আৰু বহুত কাৰ্যসূচী বহুত আছে কথা বিতৰণো আছে তাৰপিছত বাবাসকলৰ আমাৰ চেফ আৰু কিবা ব্যৱস্থাটো বহুত আনন্দকৈ কৰি ৰাখিছে অকণমান কথা দি কম বুলি ভাবিলোঁ অকণমান খবৰ ল'ব অকণমান দিয়ক কৃষ্ণদেৱ নাম কৃষ্ণ নাম ধৰ্মনুপম হৃদয় যিটো সোঁৱৰে যত মহাপাপ নাম অপৰাধ সবে মোক মোৰ কৰে আমাৰ মাধৱদেৱ গুৰুজনাই এই মহান যি অমৃতময় বাণী তেখেতৰ নাম তাত উল্লেখ কৰিছে এতিয়া কথাটো হ'ল কি মই যিখন সমাজৰ পৰা ইয়াত পদাৰ্থ কৰিছিলোঁ মানে 3 দিনৰ তিলনি 10 দিনৰ পৰা 11 দিনত যিটো আমাৰ মানে সভা পাতে 10 দিনৰ দিনাখন শান্তি কৰ্মভাগ কৰে অৰ্থাৎ তাৰ পাছতহে আমাৰ গুণমালা ভাগ প্ৰতিষ্ঠা কৰি গুণমালা প্ৰতিষ্ঠা কৰাৰ পাছত মানে নাম ঘোষা পাঠ কৰে আচ্ছা ৰাম কৃষ্ণ নামৰ ধৰ্ম হৃদয়ে যিটো যত মহাপাপ যিমানবোৰ মহাপাপ আছে সকলো নামৰ দ্বাৰা খণ্ডন হয় ৰাম কৃষ্ণৰ দ্বাৰা নামৰ দ্বাৰা খণ্ডন হোৱাটোকে আমি দৃঢ় বিশ্বাস কিন্তু শান্তি কৰ্ম কৰি 21 ঘণ্টা 22 ঘণ্টা লৈ নাম লৈ যি শান্তি মনত ভোগ কৰে য'ত আসন ভাগ প্ৰতিষ্ঠা নকৰাকৈ কৰে তাৰ পাছতহে আসন প্ৰতিষ্ঠা কৰি আমাৰ নাম ঘোষা পাঠ হয় 11 দিনাখন দশম হয় আচ্ছা সেই কৰ্মৰ যোগেদি আমাৰ পৰম ব্ৰহ্মক জানো অপমান কৰা হোৱা নাই অকণমান আপুনি ভাগৱতৰ ভাষা কৰি দিবচোন কৃষ্ণ বাপজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে ব্যক্তিগত বা সমাজকেন্দ্ৰিক কৰ্ম কোনে কেনেকৈ কৰে আমি নাজানো তথাপিও বাপজনাই জানিব বিচাৰিছে যে তাৰ দ্বাৰা জানো পৰম ব্ৰহ্মক অপমান কৰা হোৱা নাই কৃষ্ণ কথা হ'ল এক কৃষ্ণ দেৱ কৰিলোক শিৱ ধৰিলো তাহানৰ নাম কৃষ্ণ দাসীয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তাম কাম গুৰুজনাই দিলে এইটো ইয়াতে জীৱৰ মংগল কিন্তু ইয়াকে নকৰি যদি বচনে কেৱল মাত্ৰ হৰিত হৰণ লয় চিত্তে আন দেৱক ভজয় জানিবাহা কদাচিতো সিদ্ধি সিটো নলয় হৰি তাৰ সন্তোষ নহয় ভাগৱতৰ পদে ঘোষা ৰত্নাৱলী কীৰ্তনৰ পদে আমাক এনেকৈ সিদ্ধান্ত দিছে তাৰমানে সেই কৰ্মটোত ফলটো যোগ নহয় 1 নম্বৰ 2 নম্বৰতে ক'লে ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে
ভজে অন্য দেৱতাক কুকুৰৰ নাম যে ধৰি মহাজনে বুজে সিন্ধু কৰি ৰাখক ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক ভজনা কৰি জীৱৰ পৰম মংগল হ'ব বুলি যিসকলে সেইখিনি কৰ্ম কৰি থাকে তেওঁলোকৰ কৰ্মটোক এটা দৰ্শন দিলে যে নিজৰ পোহনীয়া কুকুৰটোক ভৰ বাৰিষা সমুদ্ৰত দৌৰি মাৰি নিজেও সমুদ্ৰলৈ জাপ মাৰি গোটেই বিশাল সমুদ্ৰখন পাৰ হৈ যাবলৈ কৰা যিটো বিশা চেষ্টা তেওঁলোকে কৰা এই কৰ্মটো তেনেকুৱা ফল হয় অৰ্থাৎ কুকুৰটো পাৰ হ'ব নোৱাৰে সাগৰখন মানুহজনো পাৰ হ'ব নোৱাৰে তাৰ বিপদত ধৰি দুয়োটাই সাগৰত ডুবি মৃত্যু হয় তাৰপিছত ৩ নম্বৰতে সিদ্ধান্ত আছিলে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় মতি চোৰাশী নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শুইবে কৌত ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান বুলি ভাবি যিসকলে তেনেধৰণে কৰ্ম কৰে তেওঁলোকে ৮৪ লক্ষ জুনি পৰিভ্ৰমণ কৰি এই সংসাৰৰ দুখ কষ্টৰ মাজেৰে জন্ম গ্ৰহণ কৰি ঘূৰি ফুৰিব লগা হয় তাৰপিছতে সোধা ভাৱনা প্ৰশ্ন আমি পদবন্ধে এনেকৈ পোৱা গ'ল যেনেকৈ আমিও সীমিত জ্ঞানেৰে বাজনা চৰণ কমলৰ জৰিয়তে উত্তৰ প্ৰদান কৰিবলৈ বিচাৰ কৰোঁ কৃষ্ণ সেই কৰ্ম বা তেনেকুৱা কৰ্মবিলাকৰ বিষয়ে বা তেনেকুৱা জ্ঞান মাৰ্গৰ বিষয়ে যেতিয়া উদ্ধৱে সুধিছিল তেতিয়া ভগৱন্ত পুৰুষে এই উত্তৰবিলাক প্ৰকাশ কৰিছিল যে আন দেৱ নৰাধে নসাধে সৰ্ব কাম নেৰৈ বুকে দুখে মুখে পূৰ্ণ নাম আন দেৱতাই জীৱক মুক্তি দিব নোৱাৰে আন দেৱতাক আশা কৰিলে জীৱই স্বৰ্গপ্ৰাপ্তি নহয় ফলপ্ৰাপ্তি নহয় তেনে ক্ষেত্ৰত যদি যিজনে সুখ আৰু দুখতো মোৰ গুণ নাম এৰি নিদিয়ে তেওঁ কিন্তু মোৰ কৃপাৰ ধন্য হৈ পৰম গতি লাভ কৰিব পাৰে উদ্ধৱে সুধিছিল যে সেই প্ৰভু জ্ঞান কৰ্ম প্ৰকাশ কৰা ভগৱন্ত পুৰুষে এনেকৈ জ্ঞান কৰ্ম ভগৱতীৰ খুব সুন্দৰ সুন্দৰ গুণেৰে ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰি গ'ল বুলন্ত মধুৰবাণী তাপতে যা মহানী তুমি মহাপুভি দয়া জানা মায়া মৰিটো সংশয় পুচিলা যিটো শুনি উত্তৰ শুনিতা জ্ঞানে গতি কৈ বেদ লগাতাৰ পৰিচ্ছেদ আছে জ্ঞানে ভকতিৰ মাজে ভকতি কৰন্তে জানাই আপুনি উপযোগী জ্ঞান যুগ চিন্তি মৰহি বিচাৰ যে জ্ঞানে গতি কৈ বেদ জ্ঞান মাৰ্গত জীৱৰ গতি হ'ব বেদে এই বুলি কৈছে কিন্তু জ্ঞান আছে ক'ত ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান ভক্তি কৰিলে তুমি সমস্তখিনি ফল লাভ কৰিবা জ্ঞান মাৰ্গৰ দ্বাৰা যিখিনি নোপোৱা কৰ্ম মাৰ্গৰ দ্বাৰা যিখিনি নোপোৱা তুমি যদি কেৱল ভক্তি মাৰ্গেৰে জীৱন আগবঢ়াই নিয়া তেতিয়া জ্ঞান কৰ্ম সমষ্টৰ ফল তুমি লাভ কৰিব পাৰিবা তাৰপিছত তুমি সুধিছিলা কৰ্ম মাৰ্গৰ কথা মৰু
উপচিলা বাণী তাকো শুনা মহানানী যিটো নাম নধৰ আমাৰ জনম গুৱাই বৃথা নুশুনো আমাৰ কথা তাৰে শেষৰ মতৰ কৰ্মবাৰ কোনে পালন কৰিব যিসকলে ঈশ্বৰৰ নামটো আশ্ৰয় নকৰে যিসকলে ঈশ্বৰৰ নামটো শুনি বেয়া পায় তেওঁলোকে কিন্তু যাগযজ্ঞ পূজা পাতল কৰিব লাগিব তেওঁলোকৰ কাৰণেহে সেইটো নিয়ম আছে যিসকলে কৃষ্ণ বুলি কৈ হৰণ ল'লে তেওঁলোকে এইখিনি দৰকাৰ সেইকাৰণে আমি কৃষ্ণ নামক 12 বাৰ দণ্ড পথে সেৱা কৰি আউনীআটী সত্ৰই হওক পূৰ্বাবাহী সত্ৰই হওক দক্ষিণপাট সত্ৰই হওক বা শ্ৰীমন্ত শংকৰদেৱ শংকৰ অনুগামী হিচাপে শৰণাচাৰ্যৰ ওচৰতে হওক যেতিয়া আমি এক কৃষ্ণদেৱৰ চৰণত 12 বাৰ শপত খাই শৰণ ল'লো যে স্বামী ৰাম দেৱীবৰ চৰণ তোমাৰ সেই কৃষ্ণ স্বামী গজু পাৱে আমি কেৱল চাওঁ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ প্ৰভু এৰাও এনেকৈ যেতিয়া আমি শৰণ ল'লো তেতিয়াৰ পৰা কিন্তু আমি বাকী কৰ্মখিনি খেলি মেলি বা বিফলাই কৰিব নালাগে যদি শৰণ লোৱা নাই তেতিয়াহ'লে তেওঁ বাকীখিনি কৰাৰ আপত্তি নাই যিদিনাৰ পৰা শৰণ ল'বা যাৰ ওচৰত শৰণ ল'বা তেওঁ নামহে তুমি আশ্ৰয় কৰিবা প্ৰমাণ হিচাপে আপোনাৰ মোৰ কন্যাগৰাকী যিজন ল'ৰালে বিয়া দি উলিয়াই দিলে তেওঁৱে মোৰ কন্যাগৰাকীৰ স্বামী যদি সেই স্বামীজন থাকোঁতে কলিত শৰীৰ কীৰ্তন এৰিয়াৰ আনন্দতে চাহে গতি কলিযুগত হৰিনাম শ্ৰৱণ কীৰ্তন মহাভক্তি নকৰি যাগযজ্ঞ পূজা পাতলৰ জৰিয়তে যদি গতি হ'ব বুলি ভাবি সেইটো কৰোঁ যেন পুৰবধূ নিজৰ স্বামী তেজি ভজে গয়া উপপতি আপোনাৰ বিয়া দি উলিয়াই দিয়া কন্যাগৰাকীয়ে নিজৰ স্বামীজন থাকোঁতে মনে মনে যদি পৰপুৰুষৰ প্ৰতি ফোন কৰি থাকে হোৱাটছআপ মেছেজ কৰি থাকে তেতিয়াহ'লে জানিব সেইটো সমাজত বেচা বৃত্তি যিদিনা ধৰা পৰিব চাকৰি পৰা স্বামীজন আহি কি কৰিব এইবোৰ কৰক তৎক্ষণাত মাৰ হৈ যায় এই বুলি কৈ দুচাপনা দি খেলা দিছে মানে সংসাৰখন ধ্বংস ঠিক তেনেকৈ যিজনৰ ওচৰত শৰণ ল'লো যিজনৰ নামত শৰণ ল'লো 12টা শপত যেজন তোমাৰ কাৰণে দিব হ'ব তুমি দিবকে চিন্তা কৰা তুমি যদি বিশ্বকৰ্মাৰ শৰণ লৈছা তেওঁকে চিন্তা কৰা মাত্ৰ তেওঁ কৰিবা যিজন তুমি স্বামী বুলি ভাবিছা খেলি মেলি কৰি নুফুৰিবা যাৰ ওচৰত যাৰ নামে শৰণ লৈছা তেওঁ সদায় তুমি চিন্তা কৰিবা সেইটো ব্যৱস্থা এক শৰণ তুমি ইজনকো ইজনকো ওচৰলৈ যাবা তুমি ইটো নিয়ম কৰিবা ইজনকো সন্তুষ্ট কৰিব বিচাৰিবা কোনো সন্তুষ্ট নহয় কোনেও তোমাক কৃপা নকৰে এই দৰ্শন দিছে গতিকে বৰ্তমান ভগৱান সুন্দৰভাৱে এইখিনি কথা জ্ঞান কৰ্ম ভক্তি দৰ্শনটো প্ৰকাশ কৰিলে আৰু সময় তিনি বাজিছে কৃষ্ণ যদি আপোনালোকে কৃপা কৰি একেবাৰে আমি ভগৱান একেবাৰে শেষৰ পৰ্যায়ত আগবাঢ়িব বিচৰা আছে কৃষ্ণ কৃষ্ণ আজিলৈকে ভাৱনা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ যে আমাৰ পিতৃ মাতৃ ঢুকালে আমাদের মনোনয়ন করা হয় গতিকে আমি পিতৃ মাতৃ ঢুকালে মনোনয়ন কৰিব লাগে শাস্ত্ৰই আমাক কি সিদ্ধান্ত দিছে এই বিষয়ে আমাক দৰকাৰ হ'বৰ কাৰণে আমি তেখেতৰ পৰা শাস্ত্ৰসমূহ সিদ্ধান্ত বিচাৰিছোঁ আৰু আমাৰ যিটো বিধৰ পিতৃ মাতৃ ঢুকালে আজি বিধৰ সকাম কৰা হয় শাস্ত্ৰই আমাক কি সিদ্ধান্ত দিছে পিতৃ মাতৃ বিধৰ সকাম আমি কৰিব লাগে নে নালাগে এই বিষয়ে আমাক যোৱাসমান কৰে আমি নিশ্চয় উপকৃত হ'ম বুলি ভাবিছোঁ বিশেষকৈ মোৰ মাতৃ ঢুকুৱা মই শাস্ত্ৰ সিদ্ধান্ত মতে আমি এখন নতুন সংস্কাৰমুখী সমাজ গঠন কৰাত মই নিজে মনোনয়ন নকৰিলোঁ দুই এজনে মোক কৈছে যে তেওঁ নিজৰ মাতৃৰ বিয়োগত তেওঁ মনোনয়ন নকৰি তেওঁ উদ্ধাৰ নহয় বুলি দুই এজনে ক'ব বিচাৰে গতিকে মোৰ কিবা ভুল হৈছিলে নেকি মনোনয়ন নকৰাৰ কাৰণে গতিকে শাস্ত্ৰই কি সিদ্ধান্ত দিছে এই বিষয়ে আমাৰ বাবজনা মই ইয়াৰ
ভোটৰ বিচাৰি এই বস্তুভাগে আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ বাপজনৰ চৰণত আমি ভক্তিৰ সেৱাভাগি অৰ্পণ কৰা হৈছে। এইখিনি কথা প্ৰায় আমি অনুষ্ঠানত কৈ থকা হয়, তথাপিতো বাপৰ প্ৰতি ইচ্ছা যে সন্মুখত জানিব বিচাৰে। আমি প্ৰথমেই কোৱা হৈছিল যে আত্মাৰ মৃত্যু নাই, আত্মা হ'ল অবিনাশী, শৰীৰটো কিন্তু বিনাশী। এতিয়া শৰীৰ মানে কি আপোনালোকে জানে? তলবীয় মানে এইটো দেহা, যাক বগা কাপোৰেৰে ঢাকি থোৱা হয়। ৰদ দীঘৰিকাৰে ৰি, যোগ ৰ সমান শৰীৰ। ৰদ দীঘৰিকাৰে ৰি মানে হ'ল ইক্ষতত্ব কৃষ্ণ ৰি, আৰু ৰ মানে হ'ল ৰমণ কৰা, আৰু তালব্য হ ৰি ৰ সমান শৰীৰ মানে এই হ দেহটো ইক্ষতত্ব কৃষ্ণই যেতিয়ালৈকে ক্ৰিয়া কৰি থাকিব, ৰ মানে ৰমণ কৰি থাকিব, তেতিয়ালৈকে ই চৈতন্য হৈ থাকিব। যেতিয়াই এই তত্ত্বটো ইয়াৰ পৰা ওলাই গুচি যায়, তেতিয়াই ই অচেতন হৈ যায়। আৰু সেই অচেতন দেহাটো সমাজৰ নিয়ম অনুসৰি কোনোবাই 10 দিনত কৰে, কোনোবাই 11 দিনত কৰে, কোনোবাই 12 দিনত কৰে, কোনোবাই 13 দিনত, কোনোবাই 17 দিনত, কোনোবাই এমাহত। কিন্তু প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। তাত কোনো বিশেষ এনেকুৱা তত্ত্ব নাই যে 17 দিনত কৰিবই লাগিব, 11 দিনত কৰিবই লাগিব। সেইটো কৰ্ম অনুসাৰে, সমাজ ব্যৱস্থাৰ চিন্তা অনুসাৰে তেওঁলোকে নিজে নিজে কৰিব পাৰে। কিন্তু কথাটো হ'ল বাপে সুধিছে যে মুণ্ডন কৰিব লাগিব নাই? মুণ্ডন কৰিব লাগিব নাই? মুণ্ডন মানে চুলিখিনি কাটি পেলোৱা, মানে সম্পূৰ্ণ পুৰাই পেলোৱা। সেইটো বিষয়ে ভাগৱতৰ 3টা বিশেষ দৰ্শন দিছে। প্ৰথম স্কন্ধত অশ্বত্থামাৰ শিৰোমণি ছেদন, যাক মুণ্ডন বুলি দ্বাদশ স্কন্ধত ভাগৱতৰ তাৎপৰ্যত প্ৰকাশ কৰিছে। অশ্বত্থামাক মুণ্ডন কৰা হৈছিল এটাই কাৰণ, দ্ৰৌপদীৰ যেতিয়া 5টা পুত্ৰ শুই আছিল শিবিৰত, কুৰুক্ষেত্ৰ যুদ্ধৰ পাছৰ অন্তত সামৰণি, তেতিয়া অশ্বত্থামাই দুৰ্যোধনৰ আজ্ঞা পাই সেনাপতিৰ পদত অধিষ্ঠিত হৈ দ্ৰৌপদীৰ শুই থকা 5টা পুত্ৰ পঞ্চপাণ্ডৱ বুলি শিৰচ্ছেদ কৰিছিল। সেই নাবালকক শিৰচ্ছেদ কৰা অপৰাধ, তাকো ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ, সেই অপৰাধটোৰ একমাত্ৰ শাস্তি হ'ল তেওঁক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা। কিন্তু দ্ৰৌপদী ইমানেই সতী আছিল, তেওঁ কৈছিল যে মই যেনেকৈ মোৰ পুত্ৰৰ মৃত্যুত দুখ পাইছো অন্তৰত, ঠিক তেনেকৈ অশ্বত্থামাক মাৰি পেলালে তেওঁৰ মাতৃও অন্তৰত কষ্ট পাব। গতিকে মই নিবিচাৰো মোৰ দৰে আৰু এগৰাকী মাতৃ পুত্ৰৰ সীমা হওক। গতিকে মৃত্যুদণ্ড নিদি মৃত্যু সমপৰ্যায়ৰ এটা শাস্তি দিয়া, সেইটো হ'ল মুণ্ডন কৰ্ম। অশ্বত্থামাক বিধানে মুণ্ডন কৰা হৈছে। 2 নম্বৰতে পঞ্চপাণ্ডৱ যেতিয়া বনত আছিল 12 বছৰ, 1 বছৰ অজ্ঞাতবাস, তেতিয়া দ্ৰৌপদীয়ে অকলে বনবাসত জুৰিৰ পৰা পানী আনিবলৈ যাওঁতে জয়দ্ৰথে দ্ৰৌপদীক হৰণ কৰিছিল নিজৰ পত্নী কৰিবলৈ। আৰু জয়দ্ৰথৰ লগত দ্ৰৌপদীৰ সম্পৰ্ক আছিল 100 কৌৰৱৰ কনিষ্ঠ কন্যা, একেবাৰে কনিষ্ঠ কন্যাগৰাকীৰ নাম হ'ল দুৰ্যোধনা কৌৰৱ, আৰু সেই কন্যাগৰাকীক বিয়া কৰাইছিল জয়দ্ৰথে। আৰু দ্ৰৌপদী হ'ল পঞ্চপাণ্ডৱৰ পত্নী। গতিকে ভনীজনে সম্পৰ্কটো আপোনালোকে জানেই। সেই সম্পৰ্কটোৰ মতে দ্ৰৌপদীক যে পত্নী কৰিবলৈ বিচাৰিছিল, সেইটো হ'ল জয়দ্ৰথৰ অপৰাধ। আৰু সেই অপৰাধটোৰ পৰা জয়দ্ৰথক মৃত্যুৱে দিব লাগিছিল, কিন্তু মৃত্যু নিদি নিজৰে যিহেতু বংশৰ, নিজৰে যিহেতু মিতিৰ কুটুম্ব সম্পৰ্কটো, সেইকাৰণে তেওঁক মুণ্ডন কৰ্মটো কৰোৱা হৈছিল। মৃত্যুৰ সমপৰ্যায়ত শাস্তি দিয়া হৈছিল জয়দ্ৰথক। কাৰণ নাৰীক মাৰি পেলালে ভনীয়েক বিধৱা হয়, সেইকাৰণে মুণ্ডন কৰি সেই ব্যৱস্থাটোৰ পৰা নিষ্পত্তি কৰিছে। 3 নম্বৰ কৰ্মটো হ'ল ৰুক্মিণীক যেতিয়া কৃষ্ণই হৰণ কৰিছিল, তেতিয়া ৰুক্মবীৰ অৰ্থাৎ ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে কৃষ্ণৰ লগত যুদ্ধত লিপ্ত হৈ
যুদ্ধত পৰাস্ত হৈ কৃষ্ণই ৰুক্মবীৰক প্ৰাণে মাৰিবলৈ লৈছিল। তেতিয়া ৰুক্মিণীয়ে কৈছিল যে মোৰ ককাইদেউ হয়, মই কেনেকৈ তেওঁৰ মৃত্যু চাব পাৰিম? সেই প্ৰভু তুমি মৃত্যুৰ সমপৰ্যায়ত কিবা এটা শাস্তি দিব নোৱাৰানে? তেতিয়া ৰুক্মবীৰক মুণ্ডন কৰা হৈছিল। এই তিনিটা ভাগৱতে আমাক দৰ্শন দিছে। গতিকে আপোনাৰ মোৰ পিতৃ মাতৃ পৰলোকে বিহুত তাৰমানে মুণ্ডন কৰাৰ কথা ক'ব পৰা নাই। যদি আমি শাস্ত্ৰৰ মাধ্যমেৰে চাওঁ, সেই তিনিটাই মুণ্ডনৰ মূল বস্তু। গতিকে মৃত্যু আপোনাৰ মোৰ এদিন হ'বই। দেউতাৰো মৃত্যু আছে, এইটো প্ৰকৃতিৰ নিয়ম। আপোনাৰ মোৰো মৃত্যু হ'ব, এইটো প্ৰকৃতিৰ নিয়ম। জন্ম হৈছে, মৃত্যু হ'বই, সৃষ্টি হৈছে, ধ্বংস হ'বই। তাৰ কাৰণে মুণ্ডন বুলি ভোজনী বুলি এনেকুৱা কথা ভাগৱতে কোনো পদতে এবাৰ লিখা নাই। কিন্তু আমাক এজন বাবে যুগৰ পদৰ কথা কৈছিল। পঞ্চম স্কন্ধত থকা এটা দৰ্শন, ষষ্ঠ স্কন্ধত থকা এটা দৰ্শন যে বিদ্যাগুৰু বধত যেতিয়া দেৱৰীতি নাৰদ আৰু অংগীৰসৰ দ্বাৰা গ্ৰন্থৰ পৰা চিত্ৰকেতুৰ মাজত কথোপকথন হৈছিল, তাত এটা কথা প্ৰকাশ পাইছিল যে পুত্ৰই উদ্ধাৰে যদি পঢ়ি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। যদি তোমাৰ এটি পুত্ৰ হয়, তেতিয়াহ'লে 14 পুৰুষ 21 পুৰুষলৈকে তোমাৰ বংশ পৰিয়াল উদ্ধাৰ হ'ব পাৰে। কিন্তু পুত্ৰটো হ'ব লাগিব বৈষ্ণৱ পুত্ৰ। কিন্তু বিপৰীতে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশ, স্বৰ্গহন্তে পিতৃক পেলালে নৰকত। এতিয়া অবৈষ্ণৱ পুত্ৰই কি কৰে, বৈষ্ণৱ পুত্ৰই কি কৰে? এতিয়া অবৈষ্ণৱ পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে, ততেক দিন পিতৃ মাতৃ আত্মা বংশে গয়া স্বৰ্গস্থানে। অবৈষ্ণৱ পুত্ৰ মুণ্ডন কৰি যিমান চলি পৃথিৱীত পেলাই দিব, সিমান দিনলৈকে পিতৃ মাতৃ আত্মা স্বৰ্গত থাকিবলৈ পায়। কিন্তু পুণ্য ক্ষয় কৰিলে দুনাই নৰকতে হয়। 2 নম্বৰতে সিদ্ধান্ত দিলে বৈষ্ণৱ পুত্ৰই কি কৰে? বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে, ভকতক বেৰি বেৰি, ততেক দিন পিতৃ মাতৃ আত্মা বংশে গয়া বৈকুণ্ঠ কৰি। বৈষ্ণৱ পুত্ৰই যিমানে যিমানে ভকত সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়ায়, সিমান দিন নৰকত থকা পিতৃ মাতৃৰ উপৰিও প্ৰত্যেকজন এজন এজনকে বৈকুণ্ঠলৈ যায়। এতিয়া আমি কৰিম চিন্তা প্ৰত্যেকৰে নিজৰ বোলে নৰকত থকা দেউতাক বংশ পৰিয়ালক স্বৰ্গলৈকে নিব পাৰিলে পইচা পাওঁ, তেতিয়াহ'লে মনত কৰিব পাৰে শাস্ত্ৰসন্মত। যদি আপুনি নহয় নৰকতো নালাগে, স্বৰ্গতো নালাগে, পোনে পোনে আমি বৈকুণ্ঠলৈ যোৱাৰ পথটো যেতিয়া শাস্ত্ৰই দিছে, তেতিয়াহ'লে ভকত সেৱা হৰি সেৱা কৰাটো আনন্দিত মনেৰে এইটোৱে উত্তম পথ। তেতিয়া সেইটোৱে কৰিম। গতিকে কি বাকীবিলাকত আমি লাগি থাকি লাভ নাই। কৃষ্ণ, আমি অভাজনে নজনা কথা কি জানিব বিচৰা হৈছে। কৃষ্ণ, ভক্তিতত্ত্ব দৰ্শন আৰু আধ্যাত্মিক তত্ত্ব দৰ্শন দুইটা ইটোৰ সিটোৰ সমন্বিত। ভক্তিতত্ত্বৰ দৰ্শন আৰু আধ্যাত্মিক তত্ত্বৰ দৰ্শন দুইটা দৰ্শনৰ একেই নেকি, বা আপুনি কেনেধৰণে বিশ্লেষণ কৰিব কথাষাৰ অকণমান বুজাই দিলে আমি আনন্দিত হ'ম। যিহেতু আমি প্ৰশ্ন কৰা নাই, আমাৰ মনত বাজি থকা এটি সামান্য আশে আমি দূৰ কৰিব বিচাৰিছোঁ। যিহেতু কৈছে মোৰো ইষ্টদেৱ যাদৱ বৰাই সেৱা কৰিবৰ আমাৰ হেঁপায়। গতিকে ইষ্টদেৱতা যদি হয়, ভগৱন্তই যদি আমাৰ ইষ্টদেৱতা হয়, তেনেহ'লে আমি সেই ইষ্টদেৱতাৰ যোগেদি আধ্যাত্মিক দৰ্শন বা ভক্তি দৰ্শন কোনটোক আমি সমাহাৰ কৰিব পাৰোঁ। কৃষ্ণ কৃষ্ণ পৰম বৈষ্ণৱজনা চৰণ কমলত ভক্তিৰ সেৱা লাগি অৰ্পণ কৰা হৈছে। আমি দুয়োটা শব্দৰ অৰ্থ যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাম। প্ৰথম শব্দ হ'ল আধ্যাত্মিক, দ্বিতীয় শব্দটো হ'ল ভক্তি। আধ্যাত্মিক মানে হ'ল অধিযোগ, আত্মাযোগ, স্নিগ্ধ প্ৰত্যয় সমান আধ্যাত্মিক। ভক্তি হ'ল ভজ ধাতু যোগ 18 প্ৰত্যয় সমান ভক্তি। অধি আত্মাৰ পিতৃ হ'ল পৰমাত্মা। সেই পৰম আত্মাৰ
কৃপাত যে আমি সংসাৰখনত এটা শৰীৰৰ ভিতৰত বৰ্তি আছো সেই কথাটো জানি যিটো আনন্দ পাওঁ সেইটো হ'ল ভক্তি আধ্যাত্মিক দৰ্শনেৰে অৰ্থাৎ ঈশ্বৰক চিনি পাবৰ ইচ্ছাৰে আমি যেতিয়া আনন্দৰ মাজলৈ যাব পাৰিম তাকে আধ্যাত্মিক আৰু ভক্তিৰ সমাহাৰ বুলি কোৱা হয় আৰু সেই ভক্তি বা সেই আধ্যাত্মিক দৰ্শনটো আমি নামৰ মাজেৰে আশ্ৰয় কৰিব লাগিব কিয়নো নামৰ দ্বাৰাই জীৱন তৰং হয় প্ৰমাণ হিচাপে যদি চাই আপোনালোকৰ ভিলুৱাল গাঁৱত এজন বিশেষ ব্যক্তিৰ নাম আপোনালোকে ক'বনে যাক আপোনালোকে সকলোৱে ভাল পায় কিন্তু এই সংসাৰত নাই তেনেকুৱা এজন মানুহৰ নাম কওকচোন বাৰু আপোনালোকৰ ভিলুৱাল গাঁওখনৰ নামঘৰৰ ভূমিদাতা নামঘৰৰ বাবে দেহেকেৰে থকা কোনোবা এজন মানুহ আছেনে নামটো মনত আছেনে নাই কোনোবা এজন ভাল শিক্ষাবিদ যিজনে আপোনালোকৰ ভিলুৱাল গাঁৱত আমি নামটো কৈছোঁ বাৰু এই ভূমি দাতা প্ৰয়াত ধনাইৰাম গগৈ এই ভূমি দাতা আৰু এজনৰ নাম কওকচোন বেলেগ তাৰপিছতে আমাৰ নাটময়মূৰ্তি আসনৰ যিজন দাতা চৰ্দাৰ শ্ৰীযুত হেমচন্দ্ৰ গগৈ ডাঙৰীয়া এই দুজনৰ আমি প্ৰকাশ কৰিছোঁ যদি অপৰাধ হৈছে ক্ষমা কৰিব যদি তাকে কোনোবা আছে আমি জনালে আনন্দিত হওঁ আমাৰ দৃষ্টিত পৰা এই দুজন স্বনামধন্য ব্যক্তিৰ নামতে আমি প্ৰকাশ কৰিলোঁ কৃষ্ণ কৃষ্ণ সেইটোৱে দৰ্শন তাৰমানে বাপজনাই বা আমি আপোনালোকক যে সোধা হ'ল নাম এটা কওক নাম হ'ল সত্যেন্দ্ৰ নাম সদায় সত্যেন্দ্ৰ কিন্তু আপোনালোকৰ গাঁওখনত আপোনালোকৰ অঞ্চলটোত সেই নাম চৈতন্য সাধু সন্তজনৰ কথাটো ক'বলৈ যাওঁতে কিছুমিনিট লাগি গৈছে মনত পেলাবলগীয়া আছে কাহিনীটো সেইটোৱে যে এজন মানুহৰ সৎ কৰ্ম হ'লেহে মানুহজনৰ প্ৰত্যেক মুহূৰ্ততে মনত থাকে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেকৰে মনত থাকে যদি কৰ্মটো অসৎ হয় অকণমান সৎ হয় তেতিয়া অকণমান সময়ৰ বাবে মনত থাকে যেতিয়া নামঘৰত আমি আজি বহি আছো সেইকাৰণে নামঘৰৰ ভূমিদাতাজনৰ নামটোহে প্ৰথম মনলৈ আহে যদি বিদ্যালয়ত থাকিলেহেঁতেন ভূমিদাতাজনৰ নামটো নকলোহেঁতেন আসন ভাগ যিজনে দিছে সেইজনৰ নামটো আমি নকলোহেঁতেন মানে যিজনৰ কৰ্ম সৎ যিজনৰ চিন্তা সৎ তেতিয়া আমি কম বোলে কাৰ ল'ৰা বোলে আমুক মাষ্টৰৰ ল'ৰা বুলি কৈ দিওঁতে সেই মাষ্টৰজনৰ যিটো বৃত্তি মানে সেই ব্যক্তিজনৰ যিটো বৃত্তি মাষ্টৰ বা শিক্ষক বা শিক্ষকতা তেওঁ সেই শিক্ষকতা কৰি থাকোঁতে তেওঁ কৰ্মটো কি আছিল টিউচন কৰোঁতে কোনোদিন কোনো ল'ৰাৰ পৰা ফিজ লোৱা নাছিল তেওঁ কৰ্মটো সৎ আছিল কোনোবা এজন গাঁৱৰ যদি ব্যক্তি পইচাৰ ভাৱত যদি পঢ়িব পৰা নাছিল তেওঁ সেইজনক গৈ কাৰ্যমানে সহায় কৰিছিল যিটো গাঁৱৰ সকলোৱে দেখি আছিল সেইকাৰণে সেই ব্যক্তিজনৰ নামটো খুব কম সময়ত মনলৈ আহে তেওঁ নাই কিন্তু তেওঁৰ শৰীৰটো নাই কিন্তু তেওঁৰ নামটো আজিও আপোনালোকৰ সকলোৰে হৃদয়ৰ মাজত মানৱসকলক চৈতন্যৰ ওপৰত নামটো কৈ দিয়াৰ লগে লগে তেওঁৰ চেহেৰাটো মনলৈ আহে সেইটো দৰ্শন ভক্তি মাৰ্গ অৰ্থাৎ যাৰ কথা ভাবিলে সমস্ত দুখৰ বিপৰীতে সুখ অনুভৱ কৰিব পাৰি তাৰ নামেই হ'ল ভক্তি আৰু সেয়াই হ'ল পৰমাত্মা শিক্ষকত্ব এতিয়া আমি সুখ বিভিন্ন প্ৰকাৰে পাওঁ যে যেতিয়া যোগ হয় তেতিয়া সুখ পাওঁ যেতিয়া বিয়োগ হয় তেতিয়া দুখ পাওঁ কিন্তু যোগ বিয়োগ সকলো ঈশ্বৰৰ ইচ্ছা হয় ল'ৰা আদি জন্ম হ'ল যোগ হ'ল কাৰণে ল'ৰালে বিয়া পাতিলো বোৱাৰী এজনী আনিলো আকৌ যোগ হ'ল বোৱাৰীজনী গৰ্ভত ল'ৰাৰ পৌৰহত নাতি এটি হ'ল আকৌ যোগ হ'ল ছজনীয়া পৰিয়াল এটা হ'ল কিমান আনন্দিত হ'ল যিদিনা দেউতা বিয়োগ হ'ল সেইদিনা আপোনাৰ যোগ হ'ল আকৌ যিদিনা মাতৃৰ বিয়োগ হ'ল সেইদিনা আপোনাৰ যোগ হ'ল আকৌ যিদিনা দেউতা মাতৃটো অস্বাভাৱিকভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈ সন্তানটি আপোনাৰ গৃহস্থী জীৱনৰ পৰা বিয়োগ হ'ল সেইদিনা আৰু দুখ হ'ল কিন্তু শাস্ত্ৰই কৈছে এইবিলাক মনুষ্যৰ চিৰৰ লগৰীয়া কিন্তু সেই সুখ আৰু দুখৰ মাজেৰে জীৱন অতিবাহিত কৰোঁতে
চিৰন্তন সুখ তুমি যাৰ পৰা পাবা সেই চিন্তাত ব্ৰতী হৈ থকাটোৱে হ'ল ভক্তি মাৰ্গ। এই অৰ্থতে দেখাবলৈ চেষ্টা কৰিছে। কৃষ্ণ আমাৰ এই দিনজোৰা কাৰ্যসূচী এই পবিত্ৰ মুহূৰ্তখিনি আমি অতি শ্ৰদ্ধা সহকাৰে প্ৰভু ভগৱন্তৰ চৰণত একান্তচিতে কিছু সময় আমি কিছু ক্ষণ আমি যে নিবন্ধতাৰে আমি কাল কটাবলৈ সুযোগ পালোঁ তাৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমি ভাবিছোঁ এই পাঠৰ ব্যাখ্যা এই অনুষ্ঠানৰ আমি এই কাৰ্যসূচীভাগি সমাপন কৰিবৰ কাৰণে তেখেতকো আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ মহাদেৱ সদায় শ্ৰীচৰণৰ ভক্তি সেৱাভাগি অৰ্পণা কৰা হৈছে আৰু ভগৱন্ত কৃপাতত্বৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'বৰ বাবে ভগৱন্তৰ পূৰ্ণ কৃপা কৰক এই আশাৰে ভগৱন্তৰ গোসাঁনীৰ চৰণত আমি ভক্তিৰ সেৱাভাগি পুনশ্চ অৰ্পণ